কৃষ্ণ পাঠক প্ৰভুজনা আৰু বনগয়া সত্ৰৰ সত্ৰাধিকাৰ প্ৰত্যক্ষ কৰি ইয়াত উপবিষ্ট হৈ থকা ভক্ত বৈষ্ণৱবৃন্দ আই মাতৃসকল সমগ্ৰকে অগ্ৰত ৰাখি প্ৰভু ভগৱন্তৰ চৰণত সেৱা জনোৱা হৈছে। স্থাপকায় ধৰ্মস্য সৰ্বধৰ্ম স্বৰূপিণী अवतार परिष्ठाय रामकृष्णयते नमः। येन विश्वं नित्यां धृतं सैवासुरक्षितं सनातनो अक्षरो यस्तो तस्मै वै धर्मये नमः। কৃষ্ণ আজি যদিও এতিয়া দশমৰ মধ্যভাগৰ শেষ অংশ পাঠ হৈ আছে, আমাৰ হাতত সময় অকণমান কম, গতিকে কম সময়ৰ ভিতৰতে আমি আচলতে এটা সামগ্ৰিক ৰূপতহে অকণমান আলোচনাত সোমাব বিচাৰিছো। শ্ৰীমদ ভাগৱতৰ ৩৩৫টি অধ্যায় আছে। ৩৩৫টি অধ্যায়ত আৰম্ভণিৰ পৰা শেষলৈকে যিমানবিলাক স্তুতি, যিমানবিলাক ভগৱন্তৰ লীলা অৱতাৰ বৰ্ণনা আহিছে ন, সকলোৰে মাজত এটা সামঞ্জস্য আছে। সামঞ্জস্যটো কি? প্ৰতিটো অধ্যায়ত ভক্তই হওক বা কোনো এজন ঋষিৰ চৰিত্ৰই হওক, প্ৰত্যেকতে সদায় এটা ভাৱনাই প্ৰকাশ পাইছে। সকলোৰে স্তুতিত দিয়া লাগিলে প্ৰথমৰ মহাৰাজ পৰীক্ষিতৰ ভাৱ হওক, কুন্তীৰ স্তুতি হওক, দ্ৰৌপদীৰ ভাৱ হওক, ভীষ্ম স্তুতি হওক, দ্বিতীয়ত বিদুৰ মৈত্ৰীয় সংবাদ হয়, তৃতীয়ত কপিল প্ৰভুৰ সন্মুখত আই দেৱহূতিৰ ভাৱ হওক, চতুৰ্থত ভক্ত ধ্ৰুৱৰ স্তুতি হওক, পুৰঞ্জন উপাখ্যান হওক, পঞ্চমত নৰক বৰ্ণনাত আহক, ষষ্ঠত অজামিল উপাখ্যান, অষ্টমত গজেন্দ্ৰ উপাখ্যান, বলি চলন, নৱমত মহাৰাজ হৰিচন্দ্ৰ অম্বৰীশৰ উপাখ্যান, দশমত বসুদেৱৰ পৰা প্ৰমুখ্য কৰি অক্ৰূৰলৈকে ভক্তসকল, হয়নে? একাদশতো ভক্ত উদ্ধৱ মহাৰাজ নিমি চৰিত্ৰ হওক, দ্বাদশত মাৰ্কণ্ডেয়লৈ। প্ৰত্যেকজন ভক্তই এটা প্ৰাৰ্থনাই অন্তিম শেষৰ ফালে কৰেগৈ যে প্ৰভু নিজৰ কৰ্মবশত যেন নাগপ্ৰস্থম ন জপাৰমিষ্ঠম ন সৰ্বভৌমম নৰসাধিপত্যম ন যোগ সিদ্ধি পুনর্ভবান সমজন সত্ত্বাম বিৰহৈকাংসৈ। প্ৰভু মোৰ কৰ্মবশত মোৰ নৰকবাস হওক, স্বৰ্গবাস হওক, মনুষ্য লোকত জন্ম হওক, ইতৰ প্ৰাণীৰ ৰূপত জন্ম হওক, তাত মোৰ কবলগীয়া নাই, কাৰণ মইতোতো নিজৰ কৰ্মবশতেই সকলো ফল পাম। খালি তুমি মাত্ৰ এটা কৃপা কৰা যাতে তোমাৰ কথা শ্ৰৱণৰ পৰা বঞ্চিত নহয়। চবে সকলোৱে এইটো কথাই কৈছে ন, কিন্তু ৩৩৫টি অধ্যায়ৰ ভিতৰত ভাগৱতত একমাত্ৰ এনেকুৱা এটি অধ্যায়হে আছে যিটো অধ্যায়ত যি দুজনে স্তুতি কৰিছে তেওঁলোকে শ্ৰৱণ কৰাৰ কথা কোৱা নাই, তেওঁলোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে যে তোমাৰ কথা কব পাৰো। এইটো বৰ সুন্দৰ ভাৱ হওক। এই উপাখ্যানটি হৈছে অৰ্জুন খণ্ড, একমাত্ৰ ভাগৱতৰ এটা অধ্যায় য'ত ভগৱানৰ কথা কোৱাত গুৰুত্বতা দিছে। কিয় গুৰুত্বতা দিছে তাৰ আঁৰত বৰ সুন্দৰ ভাৱ এটা আছে। আপোনাক সকলোৱে জানে ন যে কুবেৰৰ দুজন পুত্ৰ আছিল, নলকুবেৰ আৰু মণিগ্ৰীৱ। এদিন কি হৈছিল, নলকুবেৰ আৰু মণিগ্ৰীৱে মন্দাকিনী বোলে জলক্ৰিয়া কৰি থাকোতে তেনেকুৱাতে নাৰদদেৱৰ আগমন ঘটিছিল। আৰু সেই জলক্ৰিয়াত উন্মাদ হৈ থকা মণিগ্ৰীৱ আৰু নলকুবেৰে নাৰদদেৱক ভাষণ এটা জনোৱাটো দূৰৰে কথা, সেই ভৎসৰ্ণা কৰিলে, মানে এনেই উকলিঙা কৰিলে আৰু আমি থলুৱা ভাষাত কবলৈ গলে। তেতিয়া নাৰদদেৱে ভাবিলে যে স্বয়ং কুবেৰৰ ধনাধিপতি কুবেৰৰ পুত্ৰ হৈ যদি তোমালোকে এনে আচৰণ কৰা তেতিয়াহ'লে কেনেকৈ? তোমালোকে যদি অতীত অন্তৰূপতটো দূৰে কথা, অতিথি এজন আহিলে যদি এনেকে ব্যৱহাৰ কৰা, তোমালোকতো এইটো দেৱতাৰ আচৰণ হব নহয়। তেতিয়া বোলে নাৰদদেৱে তেওঁলোকক অভিশাপ দিছিল যে তোমালোকে জৰজনী প্ৰাপ্ত কৰা। জৰজনী হৈছে বৃক্ষজনী, সিহঁততো প্ৰাণ শক্তি থাকে, হয় নে নহয়? চায়েন্সে 19ৰ দশকতে প্ৰমাণ কৰিছিল যে গছ গছনিত প্ৰাণ শক্তি।
ভাগৱতত কিন্তু সেইটো কথা আগৰে পৰা আছে। এতিয়া জড়জনী প্ৰাপ্ত কৰা বৃক্ষজনী প্ৰাপ্ত কৰিবলৈ অভিশাপ দিয়ে। আচলতে কেতিয়া যেতিয়া নিচাত থাকে ন, তেতিয়াহ'লে সংসাৰৰ কথা ক'ব নোৱাৰে। এই নিচাত আছিলে, সেইকাৰণে নাৰদদেৱক চিনিব নোৱাৰে। আৰু মানুহৰ নিচা কেতিয়া যায়, বোলে খোৱা বস্তুটো অকমান ৰাগিয়াল দ্ৰব্য যদি ভক্ষণ কৰিছে তাৰ পৰিমাণটো কমিব লাগিব, তেতিয়া নিচা যায়। নহয়, যেতিয়া ঠেকা এটা পায় ন, ভাল ভাল নিচা গুচি যায়। ঠেকাটো কেতিয়া পালে, যেতিয়া নাৰদদেৱে অভিশাপটো দিলে, তেতিয়া ইমান তাৰ আগমুহূৰ্তলৈকে বেলেগ এটা লেভেলতে আছিল, একোৱেই নামানে। যেতিয়া অভিশাপ পালে তেতিয়া একদম লেও হৈ ক'লে প্ৰভু ভুল হৈ গ'ল আৰু ক্ষমা কৰি দিয়ক। যেতিয়া ক্ষমা বিচাৰিছে, ক্ষমাটো কৰিবই লাগিব, সন্তৰ লক্ষণ। তেতিয়া নাৰদদেৱে ক'লে এফালেতো মোৰ বাক্য ওলাই গ'ল। সত্য যুগত এটা কথা ভাল আছে, সত্য যুগত যেতিয়া অভিশাপ দিয়ে ক্ষণেকতে তাৰ ফল লাভ কৰে। ত্ৰেতাত কি হ'ল, দিয়া অভিশাপটোৰ ফল ধৰিবলৈ 10 দিন সময়, দ্বাপৰত এমাহ লয়, কলিত এবছৰ। কাম কৰে নকৰে সেইটো বেলেগ কথা, কথা প্ৰসংগতে কোৱা হৈছে। এতিয়া যেতিয়া ক্ষমা বিচাৰিলে, তেতিয়া নাৰদদেৱে তেওঁলোকক ক'লে ঠিক আছে বোলে, যি হ'ল হ'ল, আৰু তোমালোকক যেতি ক্ষণে তব শৰীৰত হৰি স্পৰ্শে সেহি ক্ষণে অভিশাপ মুক্ত হইবে। মূৰ আজ্ঞা পালি কেবে যায়ুনন্ত ঘৰে অৰ্জুনৰ বৃক্ষ ৰূপে জনম লোভিবে। যেতি ক্ষণে হৰি আহি পদে স্পৰ্শ কৰে সেহি সময়ত দুয়ো সাপ মুক্ত হইবে। বোলে এতিয়া এই অভিশাপৰ বাক্যাৰ্থী তোমালোক নন্দৰ গৃহে গমন কৰা, আৰু নন্দৰ গৃহত তোমালোকে দুজোপা অৰ্জুন বৃক্ষৰ ৰূপত জন্মগ্ৰহণ কৰা। যিদিনাই তোমালোকক শ্ৰীহৰিৰে চৰণেৰে স্পৰ্শ কৰিব, সেইদিনাই তোমালোকৰ অভিশাপৰ পৰা মুক্তি হ'ব। বিধিৰ বিধান অনুসাৰে আহি সেই মণিগ্ৰীব আৰু নলকূপেৰে দুজোপা অৰ্জুন বৃক্ষৰ ৰূপত নন্দ মহাৰাজৰ ঘৰত জন্ম। এতিয়া চাওক, যেতিয়া ভগৱান কৃষ্ণই শিশুলীলা আচৰণ কৰোতে তেওঁৰ শিশুলীলাত প্ৰতিষ্ঠ হৈ মাতৃ যশোদাই কৃষ্ণক বান্ধিব বিচাৰিছিল, সেইখিনিতো এটা ধুনীয়া প্ৰসংগ আহে নহয়। ভগৱান কৃষ্ণই যেতিয়া শিশুলীলা আচৰণ কৰি দধিৰ ভাণ্ডবিলাক ভাঙি পেলায়, ভগৱান কৃষ্ণ চুৰ হয়, বাকী কোনো দেৱী দেৱতা চুৰ নহয়। ভগৱান কৃষ্ণই চিত্ত চুৰ কৰে। মাখন ক'ৰ পৰা প্ৰস্তুত হয়? গাখীৰকণ গাইজনীৰ পৰা ক্লিয়াই আনিলে ইয়াতে মাখন আছে বুলি দেখুৱাই দিব পাৰিব নোৱাৰে ন, কিন্তু গাখীৰতেতো মাখন থাকে। তাত এটা পদ্ধতি আছে, সেই পদ্ধতিৰে যেতিয়া মথন কৰা যায় তেতিয়া গাখীৰত মাখনৰ উপস্থিতিটো ধৰা পৰে। কৃষ্ণই গাখীৰ খাবলৈ নাযায়, মাখন খাবলৈ, হয়নে নহয়? কৃষ্ণই এই শৰীৰটোত এই মনটো লৈ নাহে, মনটোক যেতিয়া মথন কৰা যাব ন, তেতিয়া তাত কৃষ্ণৰ আবিৰ্ভাৱ। মনৰূপী মথুৰাত যেতিয়ালৈকে হৰি কথা মথন নহয়, তেতিয়ালৈকে বোলে কৃষ্ণ সূৰ্য উদিত নহয়। কৃষ্ণ সূৰ্য উদিত নহলে নাম ধৰ্ম বিদিত নহয়। ইয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয়, উজুতিটো খালে তেতিয়াহে ৰাম নাম ওলাব। যদি ইয়াত নাম আছে, যদি ইয়াত নাম নাই, তেতিয়াহ'লে আয়ু মূল্য বুলিহে ওলাব, হয়নে? সৰু কথা। এতিয়া যেতিয়া মাতৃ যশোদাই অতিষ্ঠ হৈ পেলাই কৃষ্ণক উৰালত বান্ধিব বিচাৰিছিল, তেতিয়া নন্দ মহাৰাজৰ ঘৰত বোলে 1 লাখ গৰু আছিল, সেইকাৰণে নন্দ কয়। যাৰ 5,000 গোধন থাকে তেওঁক উপনন্দ কয়। আগতে গোটেই ব্যৱস্থা আছিল ন, গো সংস্কৃতিৰ ওপৰতে গোটেই সমাজ বিলাক চলিছিল। এতিয়া আৰু বেলেগ সেইটো কথা, সেইটো দিশ বেলেগ। এতিয়া নন্দ মহাৰাজৰ ঘৰ 1 লাখ গৰু পঘায়ো আতি আতি বোলে নাতে কৃষ্ণক বান্ধিব নোৱাৰে, দুৱাঙুলে নোজোৰে। এইটো কথাটো সকলোৱে জানে ন। দুৱাঙুলে নোজোৰাটো কিয় দেখুৱাইছে? এই ভাৱটো দেখুৱাইছে অহংকাৰৰ ভাৱ। জগতৰ ঈশ্বৰক যিগৰাকী মাতৃয়ে নিজ পুত্ৰ বুলি পালে,
সেইগৰাকী মাতৃও অকণমান সময়ত ৰব লগা হৈছে। কিয়? মোৰ পুত্ৰ, জগতৰ ঈশ্বৰ হল কি হল? মোৰ পুত্ৰ, মই বান্ধিছো। আটাইতকৈ ডাঙৰ সমস্যা এই মই মোৰ শব্দটো। কাম, ক্ৰোধ, লোভ, মোহ এইবিলাক অকণমান সংযম কৰিলে মানুহে কমাব পাৰে, হয়নে নহয়? চেষ্টা কৰিলে, আৰু বয়স সাপেক্ষেও কিছুমান পৰিমাণ কমি যায়, হয়নে নহয়? শৰীৰৰ যেতিয়া কিছুমান এটা বয়সলৈ আগবাঢ়ে, তেতিয়া কাম, ক্ৰোধ, লোভ, মোহৰ পৰিমাণ অকণমান কমে, হয়নে নহয়? কিন্তু আটাইতকৈ সংযম নকৰিব পৰা ভাৱ দুটা হৈছে মই মোৰ শব্দটো। নোৱাৰি নহয়, চবতে মই মোৰ, হয় নে? ঘটিটো দিলেও নামটো লাগে, ঘটিটোৰ নামটো লিখি দিয়া, বটুৱাটো দিলেও নামটো লাগে, হয়নে? শুনিবলৈ অকমান খেলি মেলি হব পাৰে। অন্য অনুষ্ঠানত যেতিয়া আমি কিবা এটা দিওঁ ন, তাত নামটো লাগিব। কিন্তু যেতিয়া আমি ভগৱানৰ নামত বুলি কওঁ, বা নামঘৰৰ ক্ষেত্ৰত যেনেকে কিবা এটা কওঁ, তাত দিওঁতে নিস্বাৰ্থ ভাৱটো লাগে। এইটো কথা বেলেগ বেলেগ নামঘৰৰ চিনটো ৰাখি পেলাই নামঘৰৰ নামটো দিয়া আছে, সেইটো দিব লাগে। কাৰণ আগতেতো তেনেকে আদান প্ৰদানৰ সমাজ বিলাক চলিছিল ন। কিন্তু তাত মানুহৰ নামটো পৰাপক্ষত নিদিব পাৰিলে ভাল, কাৰণ ভগৱানক দিছো ন, তাত আকৌ নামটো কিয়? কিছুৱে ধৰি লওক নিজৰ স্বৰ্গীয় পিতৃ মাতৃৰ স্মৰণতো কিছু বস্তু দিয়ে ন নামঘৰত, তাত যেতিয়া নামটো থাকে তেতিয়াহ'লে সেই তেখেতৰহে হৈ থাকে, ভগৱানৰ নহয়। বাকী বেলেগ অনুষ্ঠানৰ কথা মই কবলৈ যোৱা নাই, নামঘৰৰ কথা কোৱা হৈছে। এতিয়া নামটোৱে সমস্যা হয় নে নহয়? বাকী একো নহলেও নামটোতো লাগিব, মই হয়, মোৰ হয়। এইটো হৈছে প্ৰতিবন্ধকতা ঈশ্বৰ জীৱাত্মা আৰু পৰমাত্মাৰ মাজত। এতিয়া এইটো এৰিবওতো নোৱাৰি, হয়নে নহয়? কিন্তু মই মোৰ শব্দ দুটা নোহোৱাকেতো একো কথা কব নোৱাৰি, কবতো লাগিবই। সেইকাৰণে কি কলে? বোলে এৰিব নালাগে, কোনেও এৰিব নোৱাৰে, দিশটো সলাই। গাড়ীখনৰ পৰা যেতিয়া নামিব নোৱাৰি, ষ্টেৰিংডাল পকাই লাহেকে বেলেগ এটা ৰাস্তা। এতিয়া মই মোৰ কৰি থাকি আমি সংসাৰখনত যোগ হৈ থাকিম। ভাগৱতে কৈছে কি লাহেকে ইউটাৰ্ণ লৈ লয়। কেনি ইউটাৰ্ণ? ঈশ্বৰৰ ক্ষেত্ৰত। ঈশ্বৰৰ সন্মুখত মই কোন হয়? গোপী ভট্টা পদকমল দাসো দাসন দাসন দাস। গোপী ভট্টা পদকমল দাসো দাসন দাস, হয়নে? সকলোতো দাস। মোৰ মই কোন হয়? ঈশ্বৰৰ অংশ, হয়নে নহয়? ঈশ্বৰৰ অংশ হয় ন, তেতিয়াহ'লে ঈশ্বৰৰ সকলো অৱতাৰ, হয়নে? সেই দৃষ্টিৰে চাবলৈ গ'লে একৰ লগত এক যোগ হলে কি হয়? দুই হয়। এইটো গণিতৰ সিদ্ধান্ত, হয়নে? একৰ লগত এক সংযোগ হলে আকৌ বিবাহ হয়, এইটো সমাজৰ সিদ্ধান্ত, হয় নে নহয়? একে একে মিলি পেলাই বিবাহে হৈছে, দুই হোৱা নাই নহয়, হয়নে? আৰু ভাগৱতৰ সিদ্ধান্ত কি? একৰ লগত যেতিয়া এক মিলে তেতিয়া একেই হৈ, এইটো অদ্বৈতবাদৰ সিদ্ধান্ত, জীৱাত্মা আৰু পৰমাত্মাৰ মিলন, হয়নে? এই কথাটো ভক্ত হনুমন্তক এদিন ভগৱান ৰামচন্দ্ৰই সুধিছিল, তুমি মোৰ ইমান ভক্তি কৰিছা, তোমাৰ মোৰ মাজৰ সম্পৰ্কটো কি? ভক্ত হনুমন্তক তিনিটা স্তৰত তেওঁৰ সম্পৰ্কটো বুজাইছিল, যে প্ৰভু সেৱক ৰূপত মই আপোনাৰ দাস, এইটো কথাটো আমিও বুজিব পাৰো। সেৱক ৰূপতো সকলো ঈশ্বৰৰ দাস ন, হয়নে? ইয়াৰ পাছত কলে প্ৰভু জীৱ ৰূপত মই আপোনাৰ অংশ, হয়নে? আমিওতো বুজিব পাৰো জীৱ ৰূপত সকলো কাৰ অংশ? ঈশ্বৰৰ অংশ। ৩ নম্বৰ কথাটো হজম নহয়, প্ৰভু তত্ত্ব ৰূপত আপুনিয়ে মই ময়েই, এইটো কথা বুজিবলৈ টান। পৰীক্ষিতক মহাৰাজ সুখদেৱে যেতিয়া ভাগৱত শুনালে, ব্ৰহ্ম উপদেশত এইখিনি কথা আহে, তেতিয়া পৰীক্ষিতৰ শংকা নাইকিয়া, তেতিয়া কৈ দিয়ে বোলে মহি পৰমাত্মাটো নাহিকে শংকা। এইটো কি নিজকে পৰমাত্মা বুলি কৈছে। সেইকাৰণে এইটো অনুভৱ কৰাটো, এইটো কোৱাটো ব্যৱহাৰত সম্ভৱ নহয়, আন্তৰিক অনুভৱত। কাৰণ মই বুলি কলে পৰিচয় শৰীৰটো দিয়া গৈছে, এইটোতো কোৱা গৈছে। মাধুৰ্য নামটো জন্ম হোৱাৰ পাছত ৰাশি স্থিতি অনুসৰিহে নামটো দিয়া গ'ল। তাৰ আগতেতো মই আছিলো, মাতৃ গৰ্ভত থাকোতেওতো আছিলো, হয়নে নহয়? আৰু এই শৰীৰটো যেতিয়া এৰি থৈ যোৱা যাব, তেতিয়াতো থাকিম। আৰু এইটো যাত্ৰা মাটিৰ পৰা মাটিলৈ, আমি একো নাই নহয়। কেনেকৈ চাওক আপুনি, আমি এই শৰীৰটো কিহৰ পৰা নিৰ্মাণ হৈছে? অন্নৰ পৰা, নহয় জানো? শাক পাচলি খাইছো, ফল মূল খাইছো, চাউল খাইছো, মানে ভাত ক'ৰ পৰা আহিছে? মাটিৰ পৰা, হয়নে? মাটিৰ পৰা আনি যেতিয়া আমি তাক সিজাইছো, কেঁচাই খাব পৰা খিনি কেঁচাই খাইছো, খোৱাৰ লগে লগে পেটটোত পৰিছে। এটা যজ্ঞ পেটটোতো হৈছে, পাক যজ্ঞ, হয়নে নহয়? ইয়াতোতো এক অগ্নি আছে, যথৰা অগ্নি সকলোতে আছে। সেইকাৰণে আমাৰ যিকোনো মাংগলিক কৰ্ম চাবচোন অগ্নিৰ সাক্ষাতত কৰা যায়। মানে আমি গুৰুবন্তী বুলি কওঁ, কিন্তু গুৰুবন্তী বুলি কেতিয়া চৈতন্য হয়? যেতিয়া তাত অগ্নি প্ৰজ্বলিত হয়, হয়নে? যৎ পিণ্ডে তৎ ব্ৰহ্মাণ্ডে, জগতখনত যি আছে এই সূক্ষ্ম শৰীৰটোতো সেইখিনি আছে। অগ্নিক সাক্ষী বুলি কিয় কোৱা হয়? অগ্নি বৈ দেৱানাম চক্ষু, অগ্নি হৈছে বোলে ঈশ্বৰৰ চক্ষু। সৃষ্টিৰ আদিতো অগ্নি আছিল,
কেনেকৈ চাও, বিজ্ঞানতো পঢ়িবলৈ পাইছে ন, যেতিয়া মহানাদ বিস্ফোৰণ হৈছিল বিগ বেং, তেতিয়াও এক প্ৰচণ্ড উত্তাপ উৎপত্তি হৈছিল, তাৰ পাছত এই বিৰাট সৃষ্টিখনৰ আৰম্ভণি, মানে তাতো অগ্নি আছে, হয়নে? সৃষ্টিখন ধ্বংস কৰ পৰা হ'ব, তৃতীয় দেশখিনি বৰ্ণনা আহে, অনন্ত দেৱৰ মুখৰ পৰা বোলে অগ্নি প্ৰকট হ'ব, অগ্নি প্ৰৱেশ কৰিব ক'ত, জলত, জল প্ৰৱেশ কৰিব বায়ু, বায়ু প্ৰৱেশ কৰিব আকাশত, আকাশ মনত, মন প্ৰকৃতিত, প্ৰকৃতি নাৰায়ণ। এইটো ধ্বংসৰ ক্ৰম। কেনেকৈ, খেৰৰ দম এটা দম কৰি থোৱা আছে, কিমান ডাঙৰ, জুইকুৰা লগাই দিওঁ, সেই স্থূল ৰূপটো থাকিব জানো, নাথাকে ন। জুই জ্বলি যোৱা ছাইখিনিত যদি পানী ঢালি দিয়া যায় আৰু সংকোচন হৈ আহিব, পানী বাষ্পীভূত হৈ কলৈ যাব, বায়ুমণ্ডল, হয়নে? বায়ু কলৈ যাব, আকাশ, আকাশ মানে ওপৰত দেখি থকাখন নহয়, আকাশ মানে হৈছে শূন্য অৱস্থা, আকাশতকৈ সূক্ষ্ম হৈছে মন, মনতকৈ সূক্ষ্ম হৈছে প্ৰকৃতি, প্ৰকৃতি নাৰায়ণ। এইটো ধ্বংসৰ ক্ৰম। আমাৰ জন্মও ক্ৰমত সেইটোৱে, এই অগ্নি আছে। কেনেকৈ আছে চাওক, মাতৃগৰ্ভত যেতিয়া পুৰুষৰ বীৰ্য আৰু স্থিৰত একেলগ হয়, তেতিয়া তাত নিৰ্দিষ্ট এটা টেম্পাৰেচাৰ থাকিব লাগিব, তেতিয়াহে ভ্ৰূণটোৰ বিকাশ সম্ভৱ, হয়নে নহয়? চৰাইজনীও সেই উমটো সৃষ্টি কৰে কাৰণে তাৰ ডিম্বটোত পোৱালিটোৰ সৃষ্টি সম্ভৱ হয়, মানে য'ত উত্তাপ আছে তাতো অগ্নি আছে। আৰু দাহ সংস্কাৰ আমাৰ ক'ত হৈ গ'ল, অগ্নিতেই হৈ গৈ ন। কিয় কৰে, অগ্নি এটা পদাৰ্থ স্থূল সূক্ষ্ম দুটা ৰূপত ভাগ কৰি দিব পাৰে, সেইবাবে অগ্নি সাক্ষাতন মাংগলিক কৰ্ম কৰে। যাই হওক, এতিয়া চাওক, যেতিয়া আমি শৰীৰটোত অন্ন পৰিলে গৈ, কৰাৰ পাছত পাক যজ্ঞ জঠৰাগ্নিত, যেতিয়া জঠৰাগ্নিয়ে কাম কৰিব, জঠৰাগ্নিয়ে কাম কৰাৰ পাছত অন্নৰ পৰা ৰস, ৰসৰ পৰা ৰক্ত, ৰক্তৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা অস্থি, অস্থিৰ পাছত মজ্জা, মজ্জাৰ পাছত পুৰুষৰ শৰীৰত বীৰ্য, স্ত্ৰী শৰীৰত স্থিৰজ, সপ্ত ধাতু। এই সপ্ত ধাতুটো স্থূল শৰীৰটো আধাৰ, হয়নে নহয়? সেইকাৰণে সপ্ত ধাতুক সৃষ্টি কৰিবলৈ যাতে মনুষ্যৰ প্ৰথমটো সংস্কাৰ কি, গৰ্ভ সংস্কাৰ। গৰ্ভ সংস্কাৰটো শুদ্ধ ৰূপত, কাৰণ জিঅ' মোবাইলে জিঅ' চিগনেলহে পাব ন। পিতৃ মাতৃৰ মিলনযোগ্য সময়তো তেওঁলোকৰ যেনে ধৰণৰ ভাৱ থাকে, তেনে ধৰণৰ সংস্কাৰযুক্ত জীৱ আহি গৰ্ভত থিতাপি লৈ, প্ৰথম। দ্বিতীয়তে, মাতৃগৰাকীয়ে গৰ্ভপালন অৱস্থাত যেনে ধৰণৰ আচাৰ আচৰণ কৰে ন, যেনে ধৰণৰ অন্ন ভক্ষণ কৰে, হয়নে নহয়, তাৰ 85% প্ৰভাৱ গৰ্ভস্থ সন্তানটিৰ ওপৰত হয়। এইটো চাইণ্টিফিকলি প্ৰুভ। এইখিনিতো এজ ইট ইজ বৰ্ণনা তৃতীয়ত আহে, হয়নে? মানে আমাৰ ওপৰত এইটো ডিপেণ্ড কৰে, আমি ঘৰটো বনাৰে পৰিকল্পনা কৰিব নোৱাৰো, কেনেকুৱা ধৰণৰ জীৱ আমি সংসাৰলৈ আনিব পাৰো, সেইটো আমাৰ ওপৰত ডিপেণ্ড কৰে, হয় নহয়? খালি সেইখিনিত আমাৰ বৰ বেছি গুৰুত্বতাটো নাথাকে, কিন্তু লাগে এইখিনি দি। আৰু মাতৃগৰ্ভত যেতিয়া ভ্ৰূণটোৰ বিকাশ হয় 10 মাহ 10 দিনত, তাৰপিছত জন্ম হব, হয়নে? জন্ম হৈয়ে সি প্ৰথম সম্পৰ্ক কাৰ সৈতে আৰম্ভ কৰে, মাক গৰাকীয়ে কয় যে প্ৰথম মাকৰ সৈতে, হয়নে নহয়? নহয়, প্ৰথম সন্তানৰ সম্পৰ্ক অন্নৰ সৈতে। সেইবাবে আমি শৰীৰটো কি কওঁ, শৰীৰটো বোলে পঞ্চকোষেৰে নিৰ্মাণ হয়, প্ৰথম অন্নময় কোষ, অন্নৰে হৈছে ন। এইটো কেনেকে প্ৰণাম, মাকসকলে বেছিকৈ জানে। কেঁচুৱাটো যেতিয়া প্ৰথম মানে কোচৰ পৰা নামি পেলাই চুচৰিবলৈ আৰম্ভ কৰে, তেতিয়া কি কৰে, মাটিৰ লগা এটাও যদি পায় তাকো মুখলৈ নিব, পলিথিনৰ টুকুৰা এটা পালে তাকো মুখলৈ নিব, একো খোৱা নাই আঙুলিটোকে খাই থাকে, হয়নে নহয়? অন্নময় কোষেৰে প্ৰথম শৰীৰটো আৰম্ভণি। সেইবাবে আমি কি পাতো, অন্নপ্ৰাশন, হয়নে? যে প্ৰথম যেতিয়া মাতৃ দুগ্ধৰ বাহিৰে অন্য অন্ন তেওঁৰ মুখত দিব, প্ৰথম দিনা বোলে পৰমান্ন পঞ্চামৃত সন্তানটিৰ মুখত পৰিব, হয়নে নহয়? আমাৰ সেইটো সংস্কাৰ আছিল, সেইটো এতিয়া অধস হৈ গল। মাছ মঙহৰ যদি ইষ্ট মিত্ৰ কুটুম্বইহে খায়, এফালে আকৌ কেঁচুৱাটো গাত গোসাঁই আছে, ঈশ্বৰ আছে, ঈশ্বৰৰ মুখত তেতিয়াহ'লে কি দিছো, আৰু দিব লাগে পঞ্চামৃত পৰমান্ন, সাত্বিক অন্নখিনিৰ চিষ্টেমটো আৰম্ভ হওক, হয়নে নহয়? বাকী মিত্ৰ ইষ্ট মিত্ৰ কুটুম্বই কি খায় সেইটো আমাৰ দৰকাৰ নাই, কিন্তু এতিয়া আমাক সেইটোও লেটি খাই গল, তাৰ মুখতো নিদিলে নহয়, আৰু দিব নালাগে ন। ইয়াত ধাৰ্মিক নীতি পৰম্পৰাৰ কথা নাই, সংস্কাৰৰ কথা আছে। অন্নৰ পাছতে কি বিকাশ হয়, মনোময় কোষ, ক্ষমা কৰিব প্ৰাণময় কোষ। শৰীৰত পঞ্চপ্ৰাণ, প্ৰকৃততেতো 10 প্ৰাণৰ কথা কয়, কিন্তু মূলত পঞ্চপ্ৰাণ, প্ৰাণ, উশাহত প্ৰাণ, নিশাহত অপান, হয়নে? গোটেই শৰীৰটোৰ টেম্পাৰেচাৰটো মেইনটেইন কৰাৰ কাৰণে সমান বায়ু, উদ্গাৰ কাৰ্য উদান বায়ুৱে হাতে, নাভিত জ্ঞান বায়ু থাকে। সেইবাবে চাব, আগতে যেতিয়া মানুহ ঢুকায় চিধাই পটককৈ শ্মশানলৈ যে লৈ নাযায়, কিয় লৈ নাযায়, অন্তত 3 ঘণ্টা সময় তেওঁ বাহিৰত থাকে, কাৰণ এই বায়ুৰ সম্পূৰ্ণ নিবৃত্তিৰ বাবে 3 ঘণ্টা সময়। তাতোতো অন্তিমটি সূক্ষ্ম বায়ু ধনঞ্জয় বায়ু নিৰ্গত নহয়গে, এইটো প্ৰভুৱে ধুনীয়াকৈ বুজাই দিছিল। এই যে মুণ্ডন যে কৰে, কথা প্ৰসংগত মই কৈছো, আমাৰ সমাজত এই বিষয়টো লৈ ধেৰ সমস্যা আছে, মুণ্ডন কৰা নকৰালো। মুণ্ডন কিয় কৰে, প্ৰথম এনেই চাবলৈ গলে এইটো বুদ্ধিৰ বাবে, মানে প্ৰাথমিক স্তৰত সেইটো কথা।
দ্বিতীয় কথাটো হ'ল কি অহংকাৰ বৰ্জন চুলিত অহংকাৰ আছে ন পকিলে বুলি কৈ দিয়াৰ লগে লগে কাহিনী নাহেগে ইমান টকা খৰচ কৰে মানে চুলি গুচাৰ কাৰণে ইয়াত কিবা এটা আছে পিতৃ মাতৃ মহাগুৰু নিপাত হৈছে দ্বিতীয়তে যেতিয়া শৰীৰত দশ প্ৰাণ যে আছে তাৰ আটাইতকৈ সূক্ষ্ম প্ৰাণ থাকে বোলে ক্ষীৰত ধনঞ্জয় বায়ু বুলি কোৱা যায় সকলো বায়ু ওলাই গলেও ধনঞ্জয় বায়ু ওলাই নাযায় গতিকে যেতিয়া ধনঞ্জয় বায়ু শৰীৰত থাকোতে শৰীৰটো দাহ সংস্কাৰ কৰা গ'ল পুত্ৰে প্ৰায়শ্চিত্ত কৰিব দাহ সংস্কাৰ কৰিলে যে প্ৰায়শ্চিত্তৰ অৰ্থে কেশ কৰ্তন প্ৰভুৱে বৰ ধুনীয়াকে বুজাই দিছে মই এই কথাটো কিয় কৈছো জানেনে কাৰণ সকলো তথ্য আমাৰ চাৰিওকাষে আছে খালি কোনোবাখিনিত আমি ল'ব নোৱাৰো কথা প্ৰসংগত ওলাইছে কাৰণে মই এই প্ৰসংগটো অকণমান টানি আনিলো সাধ্য অনুসাৰে এতিয়া চাওক মনোময় কোষ যেতিয়া প্ৰাণময় যেতিয়া কোষ বিকাশ হয় তেতিয়া সি চঞ্চল হয় আগদিনালৈকে মাকে কিবা এটা খুৱাবলৈ কেঁচুৱাতে যেতিয়া যিহকে পায় তাকে মুখলৈ নিছিল খোজকাঢ়িব পৰা হোৱাৰ লগে লগে মাকে আকৌ পিছে পিছে দৌৰি ফুৰিব লাগে কিবা এটা খুৱাবলৈ হয় নে নহয় প্ৰাণ চঞ্চল অৱস্থাত আছে প্ৰাণক নিয়ন্ত্ৰণৰ বাবে সেইখিনি মৌলিক যিখিনি শৌচ সদাচাৰ মানে কি এই জ্যেষ্ঠজনক শ্ৰদ্ধা কৰা এই কথাখিনি ঘৰত শিকোৱা যায় হয়নে নহয় বোলে কেনেকে সন্মান কৰিব লাগে হয়নে ভগৱানৰ ওচৰত প্ৰাৰ্থনাটো কৰিবলৈ সেই তেতিয়া বয়সটো শিকাব পাৰি আমাৰ নিচিনা বয়সত শিকাব গলে পতকে নুশুনে এইবিলাক অদৰকাৰী কথা কি বুলি কৈ কাৰণ তেতিয়া বেলেগ এটা চিষ্টেম হৈ যায় ন ইয়াৰ পাছতে মনোময় কোষ মনক নিয়ন্ত্ৰণৰ বাবে অকণমান স্বাধ্যায় লাগে আগতেতো গুৰুকুলৰ ব্যৱস্থা আছিল ব্ৰিটিছে চাব আমাৰ ভাৰতলৈ আহি আটাইতকৈ ডাঙৰ লোকচানটো কি কৰিলে এইটো কথা বেলেগ ইংৰাজী শিক্ষাৰ প্ৰচাৰ কৰি মানুহক শিক্ষিত কৰিলে একদম তাৰ ক্ৰেডিট আছে আটাইতকৈ ডাঙৰ বেয়া কাম এটা কৰিলে গুৰুকুলৰ ব্যৱস্থাটো নষ্ট যেতিয়া ব্ৰিটিছ এডুকেশ্যন মিনিষ্টাৰ লৰ্ড মেকলে ভাৰতলৈ আহিছিল ন তেতিয়া ভিক্টৰিয়াই পঠাইছিল এটা ৰিপৰ্ট ছাবমিট কৰিবলৈ তেতিয়া গোটেই ভাৰতখন উধৰ পৰা মুধলে ভ্ৰমণ কৰি পেলাই তেওঁ ইংলেণ্ডৰ সকলোৰে হাতত এটা স্মাৰ্টফোন আছে চাবচোন কি লিখিছিল যে ভাৰতবৰ্ষৰ মানুহখিনি আমি ব্ৰিটিছ গভৰ্ণমেণ্টৰ অধীনস্থ কৰিবলৈ এওঁলোকৰ যিটো পৰম্পৰাগত এডুকেশ্যন চিষ্টেম আছে গুৰুকুলৰ ব্যৱস্থা সেইটোক আমি নষ্ট কৰিব লাগিব ৩২,০০০ গুৰুকুল আছিল আৰু যিসকলে আজি গুৰুকুলৰ নামত আম্বেদকাৰক পঢ়িবলৈ দিয়া নাছিল উচ্চ নিচৰ ভেদভাৱ আছিল বুলি ডাঙৰ ডাঙৰ ঘোষণা কৰি থাকে ন তেওঁলোকে এইটো কথা জনাটো প্ৰয়োজন আম্বেদকাৰটো বাবা চাহেব ভীমৰাও আম্বেদকাৰৰ নিজাৰ উপাধি নহয় তেওঁ শিক্ষাগুৰুৱে দিয়া উপাধি বিদেশলৈ পঢ়াবলৈ গুৰুকুলৰ পৰাই পঠাইছিল ইয়াত উচ্চ নিচ কোনোবা কাৰোবাৰ শিক্ষাৰ পৰা বঞ্চিত কৰা গৈছে বা কাৰোবাক নিম্ন শ্ৰেণীৰ বুলি কিহবাৰ পৰা বৰ্জন কৰা গৈছে এনেকুৱা কোনো সংস্কাৰ এইটো সংস্কৃতি দিয়া নাছিল কিছুসকলে ভুল প্ৰসংগ আনি ললে সেইকাৰণে ভুল ধাৰণা কিছুমান প্ৰকট নহলে আপুনি ভাবি চাওক এতিয়া আমি কিবা এটা ইউনিভাৰ্চিটি এখনত কলেজ এখনত চিট পাবলৈ এন্ট্ৰেন্স দিব লাগে নাই আজিৰ পৰা 1000 বছৰ আগতে ভাৰতবৰ্ষত কি আছিল নালন্দা বিশ্ববিদ্যালয় কিউএন চাং চীনা পৰিব্ৰাজক যেতিয়া আহিছিল কথা প্ৰসংগ টানি আনিছো আৰু যেতিয়া আহিছিল নালন্দা বিশ্ববিদ্যালয়ৰ যিজন গাৰ্ড এসপ্তাহ দিন ভিতৰলৈ সোমাবলৈ যোৱা নাছিল কাৰণ এনেকুৱা প্ৰশ্ন কৰিছিল যেতিয়ালৈকে তেওঁ উত্তৰ দিব নোৱাৰিছিল নালন্দাত এন্ট্ৰি 1000 বছৰ আগতে নালন্দা বিশ্ববিদ্যালয়ত এন্ট্ৰি কৰিবলৈ যাওঁতে কিউএন চাঙৰ নিচিনা এজন বিশ্ববিখ্যাত পৰিব্ৰাজকক এসপ্তাহ দিন প্ৰশ্ন কৰি ৰখাই থোৱা হৈছিল ভাবি চাওকচোন কেনেকুৱা লেভেলত এডুকেশ্যন চিষ্টেমটো আছিল সেইটো সংস্কৃতিৰ উত্তৰাধিকাৰী হয় ধেমালি কথা নে আৰু কথা প্ৰসংগত কবলৈ ভাল পাব খিলিজিয়ে কিয় জ্বলাইছিল নালন্দা বিশ্ববিদ্যালয় তাততো ইমান লাখ লাখ কিতাপ জমা হৈ আছিল বোলে 6 মাহ দিন জ্বলিছিল ধেমালি কথা নে কিমান কষ্ট কৰি সংৰক্ষণ ৰাখিছিল বৰ সুন্দৰ কাহিনী যদিও ভাগৱতৰ মূল সম্পৰ্কিত বিষয় নহয় অকণমান আবেগিতাও আছে সেইকাৰণে মই কথা প্ৰসংগত আনিছো খিলিজিয়ে আক্ৰমণ কৰি বক্তিয়াৰ খিলিজি আক্ৰমণ কৰি আহি যেতিয়া নালন্দা বিশ্ববিদ্যালয় পালেহি কাষ পালেহি তেতিয়া তেওঁ বেমাৰত পৰাৰ লগে লগে কি হ'ল মৌলানা মৌলবী সকলো আহিলে সকলো যে কবিৰাজী চিকিৎসা কৰিলে কিন্তু তেওঁ মানে শৰীৰৰ উন্নতি হোৱা নাই সমস্যাত পৰিলে কোনোবা এজনে ক'লে বোলে নালন্দা বিশ্ববিদ্যালয় আয়ুৰ্বেদৰ এজন আচাৰ্য আছে ৰাহুল শ্ৰীভট্ট আপুনি তেওঁৰ ওচৰত চিকিৎসা কৰাইছে জানি আপোনাৰ ভাল খিলিজিৰ মনটো ইমান বেয়া আছে বোলে কাফিৰ বুলি কয় ন আমাক নামানে কুৰাণক নামানে কাফিৰ হতুৱাই আমি চিকিৎসা নকৰোঁ কিন্তু যেতিয়া শৰীৰৰ অৱনতি হবলৈ ধৰিলে তেতিয়া বাধ্য হ'ল চাওঁচোন এবাৰ চেষ্টা কৰি মন নাই যদি যেনে তেনে ৰাহুল শ্ৰীভট্টক মতাই আনিলে কিন্তু কণ্ডিশ্যন এটা ৰাখি দিলে তোমাৰ কথা ইমান চবে কৈ আছে আয়ুৰ্বেদৰ মহিমা ইমান ভাল ভাল বেমাৰ ঠিক কৰি দিব পাৰে মোৰ চিকিৎসা কৰা কিন্তু এটা চৰ্ত আছে এমাহৰ ভিতৰত মই ঠিক হ'ব লাগিব আৰু তুমি মোক চিকিৎসা বিনা স্পৰ্শত কৰিব লাগিব তুমি মোক চুব নোৱাৰা মই কাফিৰক মোৰ শৰীৰটো চুবলৈ নিদিওঁ আৰু যদি চিকিৎসা কৰাব নোৱাৰা তেতিয়াহ'লে তোমাৰ গলা কৰ্তন কৰা
তেতিয়া ৰাহুল সিংহত্বই ভাবিলে এইটো কি ডাঙৰ ডক্টৰজনে পেচেণ্টজনক নোচোৱাকে কেনেকে চিকিৎসা কৰিব? তোমাক ভাবিবলৈ এটা দিন সময় দিছে, গুচি গ'ল। এতিয়া কি কৰিব? পিছদিনা ৰাহুল সিংহত্ব উপস্থিত, লগতে কি লেখ কোৰাণ এখন লৈ আহিছে। কোৰাণ নহয় আকৌ কোৰাণ, ইছলাম ধৰ্মৰ যিখন ধৰ্মগ্ৰন্থ। তেতিয়া এইজনেও ভাবিছে এওঁলোকেও কোৰাণ পঢ়ে, আহি পেলাই কলেহি যে চুলতান আপুনি একো কৰিব নালাগে, মই আপোনাক এই কোৰাণ ভাগ উপহাৰ দিছো, আপুনি নিত্য নৈমিত্তিক প্ৰতিদিনে কোৰাণখনৰ যিমান সংখ্যক পাৰে অধ্যয়ন কৰক, আপোনাৰ বেমাৰ ভাল হ'ব। তেতিয়া খিলিজীয়ে ভাবিলে আজি মৌলানা মৌলবী চবেচোন কোৰাণৰ পৰা মোক চিকিৎসা কৰিলে, মইতো ভাল নহল। কিন্তু এতিয়া এইবোৰ অদৰকাৰী কথা বুলিও ক'ব নোৱাৰে, কাৰণ নিজৰে ধৰ্মগ্ৰন্থ এখন দিলে, হয় নে নহয়? মানিবতো লাগিব, লৈ থলে। এতিয়া অপমানো কৰিব নোৱাৰে, নিজৰ ধৰ্মগ্ৰন্থ যেনেহলেও পঢ়িবলৈ ধৰোতে ধৰোতে লাহেকে তেওঁ দিন বাগৰাৰ বাবে শৰীৰত উন্নতি দেখা পায়। এমাহলৈকে খিলিজী সম্পূৰ্ণ সুস্থ। এইটো ইতিহাসৰ ৰেকৰ্ড আছে, কিন্তু এইবিলাক নপঢ়ালে আৰু আমাক। ইয়াৰ পাছত কি হল, যেতিয়া এমাহৰ আগত, কাইলৈ এমাহ সম্পূৰ্ণ হব, আগদিনা ৰাহুল সিংহত্ব আহিছে। এই পোৱাহিৰ লগত এতিয়া কৈছে, তেওঁ কবলৈও বেয়া পাইছে, মই কেনেকৈ ভাল পালো, মইতো একো ঔষধ খোৱা নাই, তুমিতো মোক একো ঔষধ দিয়া নাই, মই মাত্ৰ তুমি দি থৈ যোৱা কোৰাণ ভাগে পঢ়িছো। ময়ো ভাবি ভাবিত হৈ আছো যে কোৰাণৰ পৰা যিমানখিনি কবিৰাজী চিকিৎসা পাই মৌলানা মৌলবী চব কৰিলে মই ভাল নহল, এইখন পঢ়িলতে যে মই ভাল হৈ গলো। তেতিয়া ৰাহুল সিংহত্বই কৈছিল যে চুলতান আপুনিতো কৈছিল ন মই আপোনাক নোচোৱাকৈ চিকিৎসা কৰিব লাগিব, কিন্তু মোৰ হাতত উপায় নাছিল। বেলেগ গ্ৰন্থ দিলেতো আপুনি অধ্যয়ন নকৰে, আগতে ভোজপত্ৰতহে লিখে কিতাপবিলাক, ডাঙৰ ডাঙৰ ভোজপত্ৰৰ প্ৰতিটো পৃষ্ঠাতে কি আছিল, ঔষধৰ লেপন আছিল। এই টু লগাই লগাই লুটিয়াই পঢ়োতে পঢ়োতে তাৰে পৰা ঔষধৰ পৰিমাণ কৰি, এইটো হৈছে আয়ুৰ্বেদৰ ফল। এতিয়া বাৰু বহুত বস্তু ধ্বংস হৈ গল, সাধাৰণ মানুহ এজন হোৱাহেঁতেন কি বুলি কলেহেঁতেন, নতমস্তক হলহেঁতেন, বুলিব আপুনি মোক ইমান ডাঙৰ উপকাৰ কৰিলে। এই ব্ৰেইনটো যে বেয়া আছিল, খিলিজীয়ে ভাবিলে কি, যাৰ সংস্কৃতিত এনেকুৱা বিদ্যা আছে যে ঔষধ নোখোৱাকেও যে কেৱল পৃষ্ঠাৰ স্পৰ্শৰ জৰিয়তে জিভাৰ মাধ্যমেদি পেটলৈ গৈ মানুহৰ বেমাৰ ভাল হব পাৰে, তেতিয়াহ'লে সেইটো সংস্কৃতিত কেনেকুৱা পৰ্যায়ৰ জ্ঞান আছে। পিছদিনাই নালন্দা বিশ্ববিদ্যালয় আক্ৰমণ কৰি হাজাৰ হাজাৰ হিন্দু বৌদ্ধ শিক্ষক হত্যা কৰি গোটেই নালন্দা বিশ্ববিদ্যালয়খন জ্বলাই। তাৰ পাছতো যে গীতা ভাগৱত ভাল হৈ থাকিল, হয় নে? এইটো বহুত ডাঙৰ কথা। এতিয়া চাওক, কথা প্ৰসংগটোত মই কি আছিলো যে অহংকাৰ বৰ্জন। অহংকাৰটো যেতিয়া এৰিব নোৱাৰি, তেতিয়ালে ঈশ্বৰমুখী কৰি তাত সেই অহংকাৰটোক অৰ্পণ কৰি দিব লাগে। যে অহংকাৰৰ পৰা এৰিব এই কাৰণেই নহয়, কাৰণ অহংকাৰৰ পৰা সৃষ্টিখন হৈছে। সাত্বিক অহংকাৰৰ পৰাতো 14জন দেৱতা সাক্ষী ৰূপত আছে ন, ঈশ্বৰ বৰ টেঙৰ, ঈশ্বৰৰ নিচিনা টেঙৰ আপুনি ক'তো বিচাৰি নাপায়। বাঘ সিংহ ইমান হিংস্ৰ জন্তু সৃষ্টি কৰিলে, সিহঁতৰ ভিতৰত সাক্ষী ৰাখিব লাগিছিল, ক'ৰবাত শুনিছে জানো? বাঘ সিংহৰ ভিতৰত সাক্ষী ৰাখিছে বুলি ক'তো নাই। মানুহৰ ভিতৰত 14জনক বহুৱাই ৰাখিছে, মানে বিশ্বাস তেওঁ নকৰে। এইটো কৰ্ণত দিগগণ, নাসিকাত অশ্বিনী কুমাৰ, নেত্ৰত আদিত্য, জিভাত বৰুণ, মুখত অগ্নি, এনেও মুখত অগ্নি থাকে, এতিয়া ওলাই আছে দেখিছে ন? পদত বিষ্ণু, হস্তত ইন্দ্ৰ, বুদ্ধিত বাসুদেৱ, মনত চন্দ্ৰ, অহংকাৰত ৰুদ্ৰ, লিংগত প্ৰজাপতি, 14জন দেৱতাই থাকি আমি ভাবি থাকো মই তোমাক ভানো তুমি মোক ভানো, মহাপুৰুষে যে লিখিছে আমি ভাবে গম পাইছো, কিন্তু চব ৰেকৰ্ড হৈ আছে ন। যাৰ কৰ্ম সি ফল ভুগিবলৈ নিজৰ শৰীৰটোতে প্ৰমাণ। বৰ ধুনীয়া কাহিনী এটা আছে, আপোনালোকে ফুৰিবলৈও পাব পাৰে। এতিয়াতো আমৰ ছিজন আহিছে, এজন মানুহ ৰাস্তাইদি গৈ আছিল, বুজিছেনে? এঘৰৰ বাৰীত একদম লমা লমে লাগি থকা আম গছ এজোপা দেখিলে। দেখাৰ লগে লগে কি হল, আম গছজোপা দেখি খাবলৈ মন গল নহয়, ঘৰ মনহে আৰু দুপৰীয়া সময় আছিল, ইফালে সিফালে দেখিলে মানুহ নাই, খেপিয়াই চালে ঢুকি নাপায়গে, খাল এটা আছে, জেওৰাখনো দিয়া আছে, মানুহ নেদেখি ভাবিলে কি দুপৰীয়া সময়ত মানুহ নাই, খালটোও পাৰ হল, জেওৰাও ভাঙিলে, ঈশ্বৰেও একদম চব সুবিধা কৰি থৈ দিছে। তাই কি এডাল আছিল, আম পাৰিলে, আমুৰ এটা মাৰিছিলে, মিঠা লাগিলে, দিয়ে বোলে তেতিয়া ঘৰলে দুটামান লৈ যাওঁ, আমি আকৌ টোপোলা লওঁ নহয়। এতিয়া চাওক, তেওঁ ঘৰৰ কথাও ভাবি পেলাই যেতিয়া আম মাৰিবলৈ লাগিলে, গৃহস্থই দুপৰীয়া সময়ত চিকি অকমান টোপনি আহিছিলে, যি আহিছিলে গছজোপাত যেতিয়া শব্দ হলে ভাবিলে কি বাৰীত বান্দৰ সোমালে, বান্দৰ খেদিবলৈ আহি পেলাই দেখিলে এইটো বান্দৰ নহয়, এইটো দুঠেঙীয়া। খং উঠিলে,
তোমাক খাবলৈ মন গৈছে বোলে খুজি খোৱা, এনে কোনোবা লোকৰ বাৰীত সোমাই পেলাই জেওৰাখন ৰ বোলে তোৰতো মই আম খোৱাৰ সোৱাদ দিম, জেওৰা সতি এটা লগাই দিলে, মনে মনে গৈছে। সেইজনে পুৰা পিঠিটো উলিয়াই আম ঘটনাত লাগি আছে, মাৰিবলৈ হুজুৰহে বিচাৰি ফুৰে মানুহে, এতিয়া হুজুৰ পাই গ'লে। আমাৰতো সেইটোৱে চলি থাকে, কাৰোবাক মাৰিব লাগে নহয়, মাৰি পেলাই শেষ কৰিব, তাৰপিছতহে চিন্তা কৰিব মাৰিব কিয় মাৰিলো, মাৰিব লাগিছে নে নালাগিছে। আগতে মানুহে যেতিয়া কথা প্ৰসংগত মই আৰু এটা আনি আনিছো, চাবচোন আগতে মানুহে যেতিয়া কিবা বেয়া ঘটনা এটা ঘটে ন, ইজনে সিজনে দম লাগে, তেতিয়া কি কৰে, জনা বুজাজনে বা তৃতীয় এজন পক্ষই তেওঁলোকক এৰুৱাই দিয়ে, মানে বোলে দম নালাগিবাচোন। এতিয়া কি মৰিছ মৰ, কি দৰকাৰ, সেইটোও নহয়। এতিয়া কি ওলাব, এতিয়া এইটো ওলাব, এয়া চাওক আজি আমুকত এনেকুৱা এখন দম হল, আমুকে আমুকক প্ৰহাৰ কৰিছে, চাওক এইটোতো আটাইতকৈ ডাঙৰ ঔষধ এই কামটো কৰা। 1993 চনত চুডান নামৰ এখন দেশ আছে, তাত কি হৈছিল, অকাল পৰিছিল। অকাল মানে এনেকুৱা অকাল যে চব মাটি শুকাই গল, খাদ্য সংকট, মানুহ পানী এটোপাৰ কাৰণে শুকাই শুকাই মৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা এজন জাৰ্নেলিষ্টক পঠিওৱা হৈছিল তাৰ ওপৰত ৰিপৰ্ট বনাব। তুমি গৈ পেলাই চাই পেলাই তাৰ এটা ৰিপৰ্ট বনাব লাগিব, তেতিয়াহে গোটেই বিশ্বই গম পাব। কেলভিন কাৰ্টাৰ আছিল নাম। তাৰপিছত তেওঁ আহি পেলাই আটাইতকৈ কৰুণ দৃশ্য এটা দেখিলেহি, তাত ইমান ভয়ংকৰ অকালৰ পৰিস্থিতি হৈছিল যে কেঁচুৱা শিশু এটা মানে প্ৰাণ যাওঁ যাওঁ অৱস্থা শুকান মাটিত পৰি আছে, আৰু তাৰ কেইফুটমান দূৰতে এটা ডাঙৰ শগুন ৰৈ আছে। ফটোখন ক্লিক কৰি থৈ দিলে, আৰু সেই ফটোখন ক্লিক কৰি গোটেই বিশ্ব মানে তাত কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে দেখুৱাবলৈ ইণ্টাৰনেটত এৰি দিলে, যে শগুনটোৱে বাট চাই আছে কেতিয়া সেই শিশুটিৰ প্ৰাণ যাব আৰু কেতিয়া তাৰ মই মঙহ খাবলৈ পাম। এতিয়া গোটেই বিশ্বত তোলপাৰ লাগি গল। আজিও আছে ইণ্টাৰনেটত ভালচাৰ এণ্ড দ্য লিটল গাৰ্ল বুলি, ফটোখন চাবচোন, শগুন আৰু সৰু ছোৱালীজনী। তেতিয়া সেই ফটোখনে গোটেই বিশ্বৰ মানৱ পথত সেইখন দেশত কেনেকুৱা এটা ভয়ংকৰ পৰিস্থিতি উৎপন্ন হৈছে সেইটো যে তেখেতে দেখুৱাই দিলে। তাৰ কাৰণে সাংবাদিকতাৰ আন্তৰ্জাতিক পৰ্যায়ত আটাইতকৈ উচ্চ পৰ্যায়ৰ বঁটা 1993 চনত তেখেতক দিয়া হৈছিল, পুলিটজাৰ বঁটা, বিশ্ববিখ্যাত সাংবাদিকতাৰ ক্ষেত্ৰত। বহুত ভাল কথা, চবে আৰু ধৰি লওক শুভকামনা দিবলৈ ধৰিলে। গধূলি সময়ত তেওঁ এনেকুৱা এটা ফোন আহিলে, সেই ফোনটোত তেওঁ ফোনৰ ইফাৰে থকা ব্যক্তিজনে তেখেতক শুভকামনা দিলে। শুভকামনা দিয়াৰ পাছত তেখেতক সুধিলে যে আপুনি যে তালৈ গৈছিল, সেই যে কেঁচুৱা শিশুটিক যে আপুনি প্ৰাণ যাওঁ যাওঁ অৱস্থাত দেখা পাইছিল, কাষতে শগুনটো পৰি আছিল, ইয়াৰ পাছত সেই কেঁচুৱাটোৰ কি হল, আপুনি খবৰ ৰাখিছেনে? বোলে নাই ৰখা না, মোৰ কাম আছিল তালৈ ৰিপৰ্ট বনাবলৈ যোৱা, মোৰ নিৰ্দিষ্ট টাইমত ফ্লাইট আছিল, 10 জেগা মই যাব লাগে, গতিকে মই তাৰ পৰা যিখিনি ডাটা কালেক্ট কৰিব লাগে সেইখিনি কালেক্ট কৰি ললো, মই গুচি আহিলো। গতিকে সেই শিশুটিৰ লগত কি হল মই নাজানো নহয়। তেতিয়াহলে বোলে মহাশয় আপুনি ভুল এটা কৰিলে। কি ভুল? তাত আমি ফটোখন ক্লিক কৰোতে এটা বস্তু মিছ কৰিলে, এটা বস্তু আপুনি আপোনাৰ চকুত নপৰিল। কি চকুত নপৰিল? তাত বোলে শগুন এটা নাছিল, শগুন দুটা আছিল। শগুন দুটা আছে কেনেকে হব? মইতো তাত শগুন এটা পৰি থকাই দেখিছিলো। নহয় বোলে, এটা শগুনে সেই শিশুটিৰ কেতিয়া প্ৰাণ যাব আৰু তাৰ কেঁচা মঙহ কেতিয়া খাবলৈ পাম সেই বুলি বাট চাই আছে, আৰু আনটো শগুনে হাতত কেমেৰা এটা লৈ ৰৈ আছিল যে সেইখন ফটো মই ইণ্টাৰনেশ্যনেল লেভেলত গৈ প্ৰচাৰ কৰি পেলাই তাক ক্ৰেডিট দিম। এই কথাষাৰ শুনিবলৈ সহজ, তেওঁৰ একদম হেলে বিন্ধাদি পিন্ধি গল, একে ৰাতিৰ ভিতৰতে তেওঁ আত্মহত্যা কৰিলে। সেই কথাষাৰ এনেকুৱাকে লাগে। গতিকে কিবা এটা যেতিয়া অসৎ ঘটনা ঘটে, এইটো চক বুলি এইটো আৰম্ভ কৰা জানো সেই জানো নিচিনা। আৰে পৰাপক্ষত তাৰ পৰা আঁতৰাই দিব লাগে, বুজাব লাগে, হয় নে নহয়? চিধাই এইটো উলিয়াই নহয় যে আমুকে আমুক কৰিছে, তামুকে তামুক কৰিছে। চব কথা চৌফত নাযায় নহয়, কিছুমান বস্তু অকমান আচৰ নহয়। এতিয়াতো চৌফ এনেকুৱা হৈ গল, চাকি এগছ দিবলৈ গলে আজি আমুকত চাকি দিলো, আজি মোৰ ঘৰত আমুক মৰিলে। জীৱনটো কিছুমান নিজা ব্যক্তিগত অনুভৱৰ বাবেও লাগে ন, স্মৃতিটো ৰাখক, সেইটোতো আপত্তি নাই, হয় নে নহয়? আজি ইমান এটা সুবিধা কৰি দিছে, সৰু সৰু স্মৃতি বিলাক মানুহে মোবাইলটোত ৰাখিব পাৰে, কিন্তু চব বস্তু সমাজত নহয়, চব বস্তু দেখুৱাৰ প্ৰয়োজন নাই, কিছুমান বস্তু নিজা অনুভৱৰ মাজতো ৰাখিব যাই হয়। এতিয়া এই মানুহজন যে আম খাবলৈ যোৱা মানুহজনক পিঠিটোতে পাই যেতিয়া মাৰিলেহি, মৰাৰ পিছত সেইজনেতো আৰু চিঞৰিছে, মাৰিবলৈ পালে আৰু কিহে পায়, একদম জেহেপ জেহেপ দিছে, পিঠি একদম হেৰেলা হেৰেল হৈ গৈছে।
আয়ো আম নাখাও মোক এৰি দিয়ে এৰি দিয়ে হয়নে কাহিনীটো এতিয়া সেইটো কাহিনীটো অন্তৰ্দৰ্শনটো হৈছে কি যে কৰ্মফল নিজৰ ইন্দ্ৰিয় বিলাকৰ গতিটো নিজৰ ভিতৰতে পাব লাগে চাওক মানুহজন ৰাস্তাইদি গৈ আছিল গৈ থাকোতে আম গছজোপা কোনে দেখিলে মানুহজনে দেখিলে এই মানুহজনে কাৰ জৰিয়তে দেখিলে নাকেৰেতো নেদেখে চকুৰে দেখিলে ঈশ্বৰে চব চিষ্টেমেটিককে দিছে নিজৰ মুখখনলে চাওকচোন কিমান চিষ্টেমেটিককে দিছে আমিহে তাত বিশৃংখলতা আনি লওঁ নাক কাণ চকু চব এটা ফৰ্মত দিছে আপুনি ভাবি যাওক মুখখন যদি মোৰ ধৰত দিলেহেঁতেন নাকটো যদি পিছফালে দিলেহেঁতেন চকুৰ দৰে যদি ওপৰত দিলেহেঁতেন কোৱাৰ আগত প্ৰথমতে বোলে চকুক দেখুৱাব লাগিলেহেঁতেন এইফালে চা নাকেৰে শুনি চা তাৰপিছত সব চিষ্টেমেটিককে দিছে ন গোটেই সৃষ্টিখন চিষ্টেমেটিককে চলি আছে ইয়াত বিশৃংখলতা মানুহে আনে এতিয়া মানুহজন গৈছিল যাওঁতে দেখিলে কোনে চকু দুটাই খাবলৈ মন নাই যোৱা নহয় খাবলৈ কাৰ মনটো পিয়ালে মনটো এই খাগে আকৌ যা আকৌ মনটোতো নিজে যাব নোৱাৰে নিৰ্দেশ দিলে কাক এই ভৰি দুটা হয়নে ভৰি দুটা গ'লহে জঁপিয়াই জেওৰাও ভাঙিলে পাৰিবতো নোৱাৰে হাত দুখনক কলে কি চাই আছ দাড়িকেইডাল ধৰ আম পাৰ পাৰিবলৈ লাগি গল হাতে পাৰিলে কি হল তই পাৰিবহে পাৰিবি তই খাব নোৱাৰ নহয় মুখে কলে মইহে খাম মোক দে মুখক কামোৰটো মাৰিলে মিঠা লাগিলে এতিয়া পেটটোৱে কলে তই কামোৰহে মাৰিছ জমা মইহে ৰাখিম মোলৈ দে পিলিককে পেটটোলৈ গুচি গল হয়নে সিমানখিনিলৈকে ঠিকে আছে মাৰ খালে কোনে পিঠিতে এইটোৱেতো যাওঁ বুলিও কোৱা নাই হয় নহয় এইটো খাবলৈও বিচৰা নাছিল জমাও ৰখা নাই মাৰ খালে আকৌ কিন্তু যেতিয়া পিঠিটোত মাৰ গিচাত পৰিল চকু পানীটো চকুৰ পৰাই ওলাব ন কৰ্মটো আৰম্ভণি কোনে কৰিছে চকুৱে যতেক ইন্দ্ৰিয় কিয় কৈছে যতেক ইন্দ্ৰিয় গণ মনৰ অধীন মনৰ আজ্ঞা পালি থাকে ৰাতি এইটো আটাইতকৈ বেয়া ধূলাম চাবচোন কেতিয়াবা মই সংসাৰত কোৱা নাই মালিকৰ মতে যদি চাকৰ চলে তেতিয়া কথাটো বেয়া হব ন চাকৰজনে মালিকৰ মতে চলে আমিতো সেইটোকে কওঁ আজিকালি কবলৈ এই কথাটো বেয়া মানুহে কাৰোবাৰ ঘৰত কাম কৰা মানুহ এজন যদি বিচাৰে যে মালিকৰ মতে চলিব লাগিব সেইটো আমি ইগ এটা মানে শাসন এটা দেখুৱাব বুলি তাত সেইটো শাসন দেখুৱাই লাভ নাই আচল শাসন ইয়াৰ ভিতৰত ন মালিক কোন আত্মা চাকৰ কোনবিলাক নাক কাণ চকু মুখ মালিকৰ মতে চাকৰ চলিব লাগে চাকৰ মতে মালিক আৰে মালিকৰ মতে চলিব লাগে হয় নে ইয়াত কাৰ মতে চলি থাকে চাকৰৰ মতে ইয়াতকে আৰু ডাঙৰ গোলামী কি আছে ইয়াতকে আৰু পৰাধীনতাৰ পৰাকাষ্ঠা কি আছে মইতো জানো মনটোৱেতো জানে এইটো খাব নালাগে হলেও প্ৰভু কি হয় আৰু নেখালে নোৱাৰো নকলে নোৱাৰো ইয়াতকে ডাঙৰ গোলামী কি আছে ইয়াত যেতিয়ালৈকে স্বাধীন হব নোৱাৰি ন বাহ্যিক স্বাধীনতাই জীৱক কেতিয়াও মুক্ত কৰিব তই যেতিয়া স্বাধীন হৈ যাব তেতিয়া ইয়াত স্বাধীনতা বিচাৰৰ প্ৰয়োজনীয়তা নাই প্ৰহ্লাদে স্বাধীনতা বিচাৰিবলগীয়া নাছিল মানুহে কয় আজিকালি ভক্তি কৰিবলৈ আজিকালি ইমান ভাল পৰিৱেশ নাই চবতে আমি ইমানখিনি নোৱাৰো নহয় প্ৰহ্লাদৰ কি পৰিৱেশ আছিল কোনেও ঈশ্বৰৰ নাম নলয় লোৱা কেইজনেও বাদ দি দিলে শিশু ভয়ত হয় নে তেওঁৰ পৰিৱেশটো আন্তৰিক আছিল আন্তৰিক পৰিৱেশটো এতিয়া চাওক যেতিয়া মাতৃ যশোদাই নোৱাৰিলে গৈ তেতিয়া তেওঁৰ হাতত মাতৃৰ কষ্টৰ প্ৰতি লক্ষ্য কৰি ভগৱন্ত ধৰা দিলে হয়নে ধৰা দিলতে মাতৃ যশোদাই যেতিয়া উৰালত বান্ধিলে উৰালত বন্ধাৰ লগে লগে ভগৱন্তক স্তুতি কৰোঁতে এটা কথা কোৱা হয় চাবচোন এই কৃষ্ণ কৰোণা সিন্ধু দীনবন্ধু জগত সবকে কোৱা নাযায় একমাত্ৰ কৃষ্ণকে কোৱা যায় কিয় কোৱা যায় জানে ইয়াতকে আৰু দীনবন্ধু কোন হব পাৰে নিজে বান্ধনত আছে আনৰ মুক্তিৰ কথা চিন্তা কৰিছে উৰালটো চুচুৱাই নিবলৈ নিছে অৰ্জুন গছ দুজোপাৰ ওচৰত হয় নহয় গা জোৰ লগাই টানিছে অৰ্জুন গছ দুজোপা উঘাল খাই পেলাই তাৰ পৰা প্ৰকট হৈছে কি এই দুজন ইমান দিনৰ ৱেটিং লিষ্টত আছিল সত্য যুগৰ পৰা আছে নহয় হয় নহয় এতিয়া আমিওতো ৱেটিং লিষ্টত আছো 84 লক্ষ পাৰ কৰি আহিছো হয়নে 84 লক্ষ পাৰ কৰি আহি এতিয়াও পোৱা গৈ নাই এইটো ৱেটিং লিষ্ট নহয় জানো মেলেৰিয়া ভোগাজনে মেলেৰিয়াৰ ঔষধটো যেতিয়া খায় তিতাই লাগে কিন্তু ভোগাজনেহে জানে তিতা ঔষধটো কিয় খাইছে হয়নে নহয় গতিকে যেতিয়ালৈকে সমস্যাত পৰা নাযায় ভৱৰোগত পৰা নাযায় তেতিয়ালৈকে ভৱৰোগৰ ঔষধি মূল্য ভৱৰোগত পৰিব লাগিব তেতিয়াহে ইয়াৰ মূল্যটো সেইবাবে সমস্যাত নপৰা সকলৰ বাবে ভাগৱত নহয় সমস্যাত জৰ্জৰিত হৈ থকা সকলৰ বাবে ভাগৱতে তেতিয়া কামত দিয়েগৈ যেতিয়া সংসাৰ একোৱে কামত নিদিয়ে হয় নে নহয় বোলে এতিয়া ডক্তৰো হাত দাঙি দিলে
একোৱে ৰাখিব তেতিয়া প্ৰভু তুমি ৰাখিলেহে ৰখা, হয় নে নহয়? আছে নাই পিছ কথা, কিন্তু শেষ অপশ্যন তেৱেই। বুদ্ধিয়ক মানুহৰ লক্ষণ কি? নাক কাণ চকু মুখ চব ভালে থাকোতে চব গোটাই থৈ দিয়ে, পিছত কামত দিব ন। দুই তিনিটা আপোনাৰ লাইফ বীমা কৰি কিয় থয়? কাইলৈ যাতে এইটো গুচি গলেও পৰিয়ালটোৰ সমস্যা নহয়। ইমানলৈকে যেতিয়া ভবা গৈছে এইটো গুচি যাব ন, পাছত যাতে সমস্যা নহয়, সেইকাৰণে এই বিষয়টো ওলাই। এতিয়া ইমান দিনৰ পৰা ৱেটিং লিষ্টত থাকি থাকি মণিগ্ৰীৱ আৰু নলগোবে যেতিয়া মুক্ত হ'ল, তেতিয়া পোন প্ৰথম ঈশ্বৰৰ প্ৰতি তেওঁলোকৰ সেইটো বাক্য ওলাইছে যে বাণী গুণানুকথনো শ্ৰৱণ, বাণী গুণানুকথনো শ্ৰৱণ কথায়াম হস্তৌ তব কৰ্মপাদয়ো। মণিগ্ৰীৱ আৰু নলগোবেৰ মুখৰ পৰা প্ৰথমটো ওলোৱা পায়। কি কৈছে? একদম খপজপক লৰালৰিকে যেনেকে মানুহে কথা কয় ন, তেনেকৈ কৈছে যে প্ৰভু তুমি বহুত কৃপা কৰিলা, আজি ইমান দিনৰ পৰা আমি অভিশাপগ্ৰস্ত হৈ বন্ধন আছিলো, আৰু অকমান কৃপা কৰা। কি কৃপা কৰিবা? প্ৰভু ইমান কম কৃপা কৰিছে, তোমাৰ কথা আমি অনৰ্গল ভাৱত কৈ থাকিব পাৰো। তেতিয়া ঈশ্বৰেও কৈছে বোলে আজিলৈকে মোৰ ইমান ধুনীয়া ধুনীয়া ভক্ত হৈ গৈছে, চবে এইটোৱে কয় যে প্ৰভু তোমাৰ কথা শুনাৰ পৰা যাতে বঞ্চিত নহয়, তোমাৰ কথা শ্ৰৱণৰ পৰা যাতে বঞ্চিত নহয়। তোমালোকক কিহে পালে? তোমালোকে যে মোৰ কথা কব বিচাৰিছা। তেতিয়া তেওঁলোকে কৈছে প্ৰভু কি কম, আমাৰ স্থিতিটো ইমান দয়নীয় যে কুবেৰৰ পুত্ৰ হয়। নাৰদদেৱকতো আমি চিনি পোৱা নহয়, কিন্তু নাৰদদেৱৰ আগমনৰ পাছত তেওঁক আমি যিখিনি ব্যৱহাৰ কৰিলো, এতিয়া তিনিটা যুগৰ কলংক আমাৰ ওপৰত আছে। এতিয়া আৰু আমি এইটো আশা কৰিব নোৱাৰো যে আমাৰ কাষলৈ কোনোবা সন্ত মহন্ত আহিব আৰু সেই সন্ত মহন্তই আহি আমাক সৰি কথা ক'ব। আমাৰ ইমানকণ ভাগ্য নাই যে তুমি ইমানকণ কৃপা কৰা যাতে তোমাৰ কথা কব পাৰো। তোমাৰ কথা কব পাৰিলে কিজানি কোনোবা সন্ত মহন্তৰ চকুত পৰে, তেওঁ ঈশ্বৰৰ ভকত চাগে, সেইকাৰণে ঈশ্বৰৰ কথা কৈছে। তেতিয়া কিজানি সেই সন্ত মহন্তজন কাষ চাপি আহে, আৰু তেতিয়া কিজানি সেই সন্ত মহন্তজনে তোমাৰ কথা আমাক শ্ৰৱণ কৰে, হয়নে নহয়? গতিকে আমাৰ স্থিতিটো তেনেকুৱা, আমি কব নোৱাৰো যে আমি হৰি কথা শ্ৰৱণ কৰিব পাৰিম। আমি শ্ৰৱণ কৰিব নোৱাৰো ন, এইফালেহে থাকে এইফালে ওলাই যায়। আচৰণতো আমাৰ তাৰতম্য থাকে। এই যে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলিলৈকে অকল ঈশ্বৰ ঈশ্বৰ শুই থকাৰ কথা কোৱা হৈছে এই কাৰণে, কিজানি আমাৰ মুখত ৰাম নামটো শুনি কৰবাত কোনোবা এজন সন্ত মহন্ত আকৰ্ষিত হৈ আমি নাজানো ন কোনজন ভক্ত কি ৰূপত আছে, হয়নে নহয়? সেইকাৰণে মোবাইলত কথা পাতোতে বোলে কৃষ্ণ মিতি কুটুম ভালে আছনে, ৰাম ভালে আছনে, যি বুলিয়ে কয় গোবিন্দ, যাৰ যি ৰুচিবোধত নাম আছে, এই নামটো ইমানলৈকে কিয় কোৱা গৈছে? যাতে মুখত থাকে, কিজানি কিবা এটা ৰূপত কাৰোবাৰ আকৰ্ষিত হৈ কোনোবা এজন সন্ত মহন্তৰ আগমন, সেইটো হৈছে ভাৱ। আমাৰ জীৱনতো সেইটো ভাৱেই লাগে, কাৰণ প্ৰকৃততেতো কৃষ্ণমুখী তেতিয়া পোৱা যায়, কৃষ্ণমুখী হোৱাৰ 6টা পৰ্যায় আছে। অনুকূলস্য সংকল্প, প্ৰতিকূলস্য বৰ্জনম, ৰক্ষিস্য ভীতি বিশ্বাস তুপ্তে বৰণম যথা, আত্মনিক্ষেপ কাৰ্পণ্য যন্ত্ৰাবিধি শৰণাগতি। শৰণাগতি আমি যে কওঁ শৰণ, শৰণ মানে এনেকুৱা নহয় যে ল'ব লাগে কাৰণে আৰু লৈ দিম, হয়নে নহয়? শৰণ লোৱাৰ আগমুহূৰ্তত আমিয়ে দেখিছো, আমি পাইছো, ধৰি লওক কাৰণ যিয়ে ন শৰণ লবলৈ গৈ নহয় আগমুহূৰ্তত গুৰুৰ ওচৰত একদম দীঘল দি দণ্ডৱতে সেৱা, পিছ মুহূৰ্ততে যিটো ৰূপত ওলাই আহিব, যিটো ৰূপত সি কথাষাৰ কব, আগমুহূৰ্তত গুৰু বুলি সেৱা কৰিলে পিছ মুহূৰ্তত এই গুৰুকে আপোনাৰ ভেঙুচালি এটা কৰিব। এইটো নহয় ন। অষ্টমতে ধুনীয়া প্ৰসংগ এটা, এদিন ইত্যাদি দেৱতাসকলে স্বৰ্গত অপেশ্বৰী নৃত্য উপভোগ কৰি বহি আছে। তেনেকুৱাতে কি হল জানেনে, গুৰু বৃহস্পতি গৈ ওলালেগে। ডিজে বক্স বিলাক বাজি থাকিলে অকমান বেলেগ এটা ডাইমেনশ্যনত থকা যায় নহয়, কব নোৱাৰে যে গুৰু গৈছিল, কোনেও গমেই নাপালে। চবে নাচ গানত ব্যস্ত হৈ আছে। ইয়াৰ পাছত যেতিয়া নাচ গান বন্ধ হল, ইজনে সিজনক গুৰু আহিছিল নহয়, তুমি চাইছিলা নি, কৈছিলা নি? বোলে মই নাচালো নহয়, সেইফালে গৈছো, তুমি কৈছিলা নি? ই বোলে বৰ ডাঙৰ কথা হল, গুৰু আহিছিল বোলে কোনেও বুজিবলৈকে নকয়। তেতিয়া দেৱতাসকল গৈ গুৰু বৃহস্পতিৰ ঘৰত উপস্থিত হল। চাব, যেতিয়া মানুহ এজন কাৰোবাৰ প্ৰতি অসন্তুষ্ট হয়, মানুহৰ দৃষ্টিৰে কৈছো, তেতিয়া প্ৰথম কামটো কি কৰা যায়? অভিশাপ দিয়া যায়, হয় নহয়? আৰু য'ত অভিশাপ দিব নোৱাৰি তাত অভিযোগ কৰা যায়। আশীৰ্বাদ দিবলৈও কিতাপখন পঢ়িব লাগে, পাইছে নে? পঢ়িব লাগিবতো নাকো, হয় নাই? মৰা সকামত যদি বিয়া আশীৰ্বাদটো দিছে তেতিয়াতো নহব। কোনটো সকামত কোনটো, আমাৰ আশীৰ্বাদৰ পুথি এখনো আছে, দেখিছে নে? কিনিবলৈ পাই যে সৰু প্ৰাৰ্থনা পুথিখনো আমাৰ। কাৰোবাৰ মংগল কামনা কৰিলেও কিতাপখন পঢ়িব লাগে, অমংগল কামনা কৰিবলৈ তাততো PhD, গোটেই দিনটো চলি থাকিব গালি, হয় নহয়? মানুহ এজন কাৰোবাৰ প্ৰতি অসন্তুষ্ট হলে প্ৰথম অভিশাপটোৱে দিয়ে,
আমুক হৈ যাওক, আৰু যদি অভিশাপটো কিবা কাৰণত দিব নে প্ৰথম দ্বিতীয়তে কি দিব, অভিযোগ কৰে, দিব লাগিছিল, কৰিব লাগিছিল, হয়নে? কিন্তু যেতিয়া গুৰু ৰুষ্ট হয়, গুৰুৱে অভিযোগো নকৰে, অভিশাপো নিদিয়ে। ইয়াতকৈ ভয়ংকৰ সিদ্ধান্ত আছে, সেইটো গুৰুৱে লয়, উপস্থিতিটো শূন্য কৰি দিয়ে। জীৱনত আছিল ন, নাইকিয়া হৈ আছে। গুৰু নাইকিয়া হলে বৰ ডাঙৰ সমস্যা হয়। দেৱতা হৈ গলগৈ, বৃহস্পতি গৃহত উপস্থিত হলগৈ, গুৰুৱে ভাবিলে যে দেৱতা হৈ যদি তোমালোকে আৰু এই কথাটো পাহৰি যাম, মই কি কম। গুৰু অন্তৰ্ধান হৈ দিল, অনুপস্থিত হৈ দিল। এই নিউজটো কোনে পাই গল, অসুৰ সকলে। নিউজ চেনেলবিলাক বৰ চোকা, আপোনাৰ ঘৰত কি হৈছে আপুনি গম নাপাব, নিউজত চব ওলাই থাকে। এইফালে যেতিয়া নিউজ পাই গল যে দেৱতাসকলক গুৰুৱে ত্যাগ কৰিছে, চিধাই বোলে সুবৰ্ণ স্বৰ্গপুৰী আক্ৰমণ, দেৱতাসকলৰ শক্তি ক্ষীণ হৈ গল, স্বৰ্গপুৰী অধিকাৰ কৰিলে, হয়নে? মানে দেৱতাৰ শক্তি তেতিয়ালৈকে যে লগত যেতিয়া গুৰু আছে, গতিকে প্ৰথম পৰিচয়টো জনাটো প্ৰয়োজন। হৰণ এই 6টা পৰ্যায়ৰ। প্ৰথম অনুকূলেশ্ব সংকল্প, ঈশ্বৰৰ অনুকূল খিনি গ্ৰহণ কৰাৰ সংকল্প। ঈশ্বৰৰ অনুকূল কি? ঈশ্বৰে ভাল কথা কয়, হয়নে? ঈশ্বৰে ভাল বস্তুহে খায়, ঈশ্বৰে ভাল কৰ্ম কৰে। সৰু কথা। প্ৰতিকূলেশ্ব বৰ্জনম, ঈশ্বৰৰ প্ৰতিকূলতা খিনি বোলে পৰিত্যাগ কৰে। প্ৰতিকূলতা কি? বেয়া কথা। অসুৰ বিলাকো বহুত খোজকাঢ়ি আছিল, বুজিছেনে? হিৰণ্যাক্ষই যেতিয়া ইন্দ্ৰক পৰাস্ত কৰি গৈ বোলে, ইন্দ্ৰ তই বহুত দিন মুকুট পিন্ধিলি, আৰু এইবাৰ মই ইন্দ্ৰ হম। ইন্দ্ৰক ধৰি আনি পেলাই মুকুটটো চিধাই খুলি লৈ আনিলে, আনি পেলাই নিজেও পিন্ধিব পাৰিলেহেঁতেন, নাই পিন্ধাহি। ভাওনাখনত দেখে নে হিৰণ্যাক্ষই মুকুটটো ক'ত কি কৰেগে বাৰু, কি কৰেগে বাৰু? ভাওনাখনত আমুকৰ পুতেকে আমুক লৈছিল, তমুকৰ পুতেকে তমুক লৈ, ভাল লাগিল দেই, ইমানখিনি লাগে ঠিকেই আছে, প্ৰশংসাও কৰিব লাগিব ন, তেতিয়াহে তেওঁ সেই দিশটোত ইণ্টাৰেষ্টটো বাঢ়িব। আগতেহে কৈছিল, আগতে মানুহে বহুত এটা পৰ্যায় পাইছিলে, বিশেষকে গ্ৰাম্য সমাজত ভাওনা বা গায়ন বায়ন এনেকুৱা সৈতে জড়িত হলে আগতে কয় কিছু জেগাত, এই ফুলটোৱে খুৱাব নি, আলযোৰে খুৱাব নি, ভাওনাই খুৱাব নি? এতিয়া সঁচাকেও খুৱাব, হয় নহয়? এনেই ফুল বজোৱা, তাল বজোৱাটো দূৰে কথা, সেইবিলাকৰ ওপৰতো কৰ্চ আছে, গীতা ভাগৱতৰ ওপৰত, হয় নহয়? গীতা ভাগৱতৰ ওপৰত PhD লেভেললৈকে কৰ্চ আছে, হয় নহয়? ইয়াতো পৰিৱেশ কলাৰ অন্তৰ্গত হৈয়ে গল, আৰু সেইটো প্ৰফেচনো কৰিব পাৰে। ইমানলৈকে ফিল্ড মুকলি কৰি দিলে। আগতে সেইকাৰণে গ্ৰাম্য সমাজত কোনে কি লৈছে সোধা নাযায়, বোলে গায়ন কোন, বায়ন কোন, এইটো সোধা যায়। এতিয়াতো বায়ন বুলি কলে মানুহে নাক কুচায়, এইখন কি বজায়, বুজি নাপায় ন। সেইকাৰণে আগতে মানুহে গায়ন বায়ন চাবলৈ যায়, কাৰণ প্ৰকৃত বৈকুণ্ঠ তেওঁলোকে প্ৰতিষ্ঠা কৰে, হয়নে? বহুত ডাঙৰ সন্মান। গাঁওখনত বোলে গায়ন কোন, গাঁওবুঢ়াজনতকৈ বেছি ডাঙৰ সন্মান গায়নজনৰ, গায়নজন। এইটো সংস্কৃতিৰ পৰিচয়, কাৰণ বহুত নিৰ্ণয় লৈ সেইখিনি কথা বৰ্তাই ৰাখিছে। যাই হওক বাৰু, এতিয়া চাওক, যেতিয়া গুৰুৰ অনুপস্থিতিটো প্ৰতিকূলেশ্ব বৰ্জনমত আছিলো, যে ভাল বেয়া কথাখিনি পৰিত্যাগ কৰা। বেয়াটো হিৰণ্যাক্ষই নিজৰ ইন্দ্ৰৰ মুকুটটো কাহিনী পেলাই নিজৰ মাতৃৰ চৰণত দিছিল। আমি প্ৰথম সফলতাটো পালে প্ৰথম ফেচবুক পোষ্টটো, হয় নহয়? তাৰপিছত বাকী বিলাক দিব লাগে, এইটো আপত্তি জনোৱা নাই নহয়, হয় নে নহয়? হিচাপতো থাকিব। কিন্তু জীৱনত তাৰ বাবে মই এইটো স্থান পালো, তেওঁলোককো স্মৰণ কৰা প্ৰয়োজন। আজি অৰ্জুন কৃষ্ণৰ বাবেহে অৰ্জুন, অৰ্জুনৰ বাবে অৰ্জুন নহয়। মহাভাৰতৰ যুদ্ধৰ শেষত গৈ যেতিয়া হস্তিনাপুৰৰ দ্বাৰত ৰথখন উপস্থিত হলগৈ, ভগৱান কৃষ্ণই কলে বোলে তুমি নামি যোৱা। অৰ্জুনে কলে বোলে মই নামানো, তুমি আগত আছা, তুমি যোৱা। অকমান গৰ্বভাৱতো গৈছে আৰু যুদ্ধ জয় কৰি আহিছে। ভগৱান কৃষ্ণই কলে নহয়, তুমি আগেই নামা। অৰ্জুনে তেতিয়া আৰু অকণ ভাৱ এটা বাঢ়ি গল, কলে বোলে তুমি আগত আছা, সাৰথি তুমিহে, তুমি আগে যোৱা, মই পিছে পিছে। তেতিয়া কৃষ্ণই উপদেশ দিয়াৰি জোৰকৈ কলে, এইটো মোৰ আদেশ হয়, তুমি আগতে নামি। এইজনৰ আকৌ মুখটো কি হল, ইমান যুদ্ধখন জয় কৰি আহিছে, এতিয়া আকৌ মোৰ ওপৰত এই কথাবিলাক খং কৰিছে। অৰ্জুন গৈ চিধাই ভাবি হস্তিনাপুৰৰ দ্বাৰত সোমালে। অৰ্জুনক যেতিয়া সোমোৱা দেখিলে, জাপ মাৰি পেলাই ৰথখনৰ পৰা নামিলে, ৰথখন জ্বলি গৈছে। তেতিয়া অৰ্জুনে পিছলে ঘূৰি চাই এইটোৱে ভাবিছে, এইটো ভবা নাই যে ৰথখন কিয় জ্বলিলে, এইটো ভাবিছে যদি মই দ্বিতীয়তে নামিলোহেঁতেন। তেতিয়া ভগৱান কৃষ্ণক সুধিছে, ৰথখন কিয় জ্বলিলে? এইখন ৰথৰ ওপৰত মহাভাৰতৰ যুদ্ধৰ মাজত ব্ৰহ্মাস্ত্ৰ, পাশুপাতস্ত্ৰ, সংসাৰ আটাইতকৈ ঘাতক অস্ত্ৰবিলাক প্ৰয়োগ কৰি নিষ্ক্ৰিয় হৈ থাকিল, একমাত্ৰ মোৰ উপস্থিতি। আৰু যেতিয়া মই তাক পৰিত্যাগ কৰিছো, ৰথখন জ্বলিল। মানে অৰ্জুনৰ শক্তি সামৰ্থ্যৰ পৰিচয় একমাত্ৰ কৃষ্ণৰ বাবে। জীৱনটোৰো ভেলু সেইকাৰণে আছে যে ইয়াৰ কৃষ্ণৰ অংশ আছে। কৃষ্ণৰ অংশ ইয়াৰ পৰা ওলাই যোৱাৰ লগে লগে ঘৰৰ মানুহে এইটো ভয় কৰিব। মানুহজন ঢুকাই যোৱাৰ পিছত মুখমণ্ডল কেনেকুৱা হৈ যায়, ঘৰৰ মানুহে চাবলৈ ভয় কৰে, সোনকালে আজৰি হয়,
পিছতে জ্বলা আৰু ভূত পেট হৈ আহিব লাগিলেতো বিপদেই আছে। সেইটো ভয় মানে মূল্য কেতিয়ালৈকে দিয়া গৈছে থকালৈকে, হয়নে? কিনি থকা অলংকাৰ কেইটাও ঘৰৰ মানুহকেইটাই খুলি থয়, শত্ৰুটোৱে খুলিবলৈ নাযায়। এই জন্ম শত্ৰু আছে, ই মৰিলে নহয়, ইয়াৰ অলংকাৰ কেইটা মই খুলিম, নাই নি? নাযায় ন। ইষ্ট মিত্ৰ কুটুম্ব ঘৰৰ মানুহখিনি সেইটো কোনেও নাপাহৰে। কিন্তু সেইটো অৱশ্যে নিদিয়াও ভাল কথা, কাৰণ সেইকেইটা পিন্ধাই যদি শ্মশানলৈ পঠায়, তেতিয়াহ'লে যিকেইজনে মানে শ্মশানলৈ যাবলৈ ভয় কৰে সেইকেইজনো গৈ তাত আগতীয়াকৈ থাকিব। অৱশ্যে সেইকাৰণেই নপঠাই নেকি, কোন ৰূপত চোৱা নাথাকে এইটো বেলেগ কথা আৰু, নহয় জানো? এতিয়া চাওক, যেতিয়া প্ৰতিকূলেশ্য বৰ্জনৰ ক্ষেত্ৰত আগতে অসুৰবিলাকে ঈশ্বৰে ভাল কথা কয়, ধৰ্ণী এজনে প্ৰতিকূলতা বৰ্জনৰ ক্ষেত্ৰত বেয়া কথাবিলাক এৰিব লাগে। ঈশ্বৰে মুখখন দিছে ভাল কথা কব লাগে। অসুৰবিলাকে বেয়া মান মতা নাছিল নহয়, আৰু পিতৃ মাতৃক অসুৰেও সন্মান কৰিছিল, হয়নে নহয়? এতিয়া পিতৃ মাতৃ নামত গালি দিয়ে, দিয়ে নে নিদিয়ে? কোনে দিয়ে? অসুৰে দিয়ে নে মানুহে দিয়ে? তেতিয়াহ'লে অসুৰবিলাক ভাল নে মানুহ ভাল? অসুৰবিলাক বহুত ভাল, সিহঁতৰ আদৰ্শ ললেও কল্যাণ আছে। মই ইমানলৈকে কৈ দিছো, শুনিবলৈ অকমান বেয়া হব পাৰে, কিন্তু মানুহৰ আদৰ্শ কি? যি মাক দেউতাকে জন্ম দিলে সেই মাক দেউতাকৰ নামত গালি বকি দিয়ে, ককাই ভাই নামত গালি বকি দিয়ে, সেইটো মানুহ কেনেকে? হয় নে নহয়? সেইখন মুখেই হ'ল, ঈশ্বৰে মুখখন দিছে, তো ভাল কথাটো কব। খং চবৰে উঠে, খং উঠাটো ডাঙৰ কথা নহয় নহয়, খং উঠাটো প্ৰয়োজন, পৰিস্থিতি সাপেক্ষে খঙৰো প্ৰয়োজনীয়তা আছে। কিন্তু হল বুলিয়ে সকলো কথাত কিছুমান ইমান এটা মৰ্যাদা হানি কৰা শব্দ এটা উচ্চাৰণ সম্ভৱ নহয় ন। এইবিলাক আঁতৰাব লাগে। ইয়াত নৈতিকতাৰ কথা নাই নহয়, আধ্যাত্মিকতাৰ কথা নাই। আৰু মানুহ হয়, মানুহ হয়তো কিবা এটা বিচাৰ কৰিব লাগিব, মৰ্যাদা এটা থাকিব লাগিব, সেইকাৰণে বাক্য শুদ্ধি হ'ব লাগে, পানীৰ শুদ্ধতাটো লাগে। বেয়া কৰ্মখিনি পৰিত্যাগ, বেয়া কৰ্ম কোন? কাৰোবাক ঠগ প্ৰবঞ্চনা কৰা, হিংসা কৰা, এইখিনিতো বেয়া কাম। তাৰ পৰা আঁতৰি থাকিলেই হৈ গ'ল, দুটা পৰ্যায়ত কৰণ হৈ গ'ল। তৃতীয়তে কি কলে? একমাত্ৰ সকলোৰে নিয়ন্ত্ৰণকৰ্তা ঈশ্বৰহে। মই ভাবো কি মোৰ পৰিয়ালটো মোৰ মতে চলে, থাকে নহয় পৰিয়ালত এনেকুৱা ভাবে নাই, নিজৰ দৰে বিচাৰে গোটেইকেইজন মানুহ, সমাজতো কেতিয়াবা বিচাৰে, কিন্তু নিজৰ মতে নহয় ন, হোৱা সম্ভৱো নহয় দিয়কচোন। চবৰে মনটোতো একেই নহয়, হয়নে নহয়? কৃষ্ণ ঈশ্বৰ বুলি কোৱাৰ লগে লগে তিনিটা চিন্তাধাৰা আহে। এজনে ভাবিব হয় দেই কৃষ্ণ ঈশ্বৰ হয়, দ্বিতীয়জনৰ দুমোজা মানে কৃষ্ণ ঈশ্বৰ হয় জানো, মানুহৰ নিচিনাহে। ৩ নম্বৰজন আকৌ দুমোজাত থাকে, সন্দেহত থাকে, কৃষ্ণ ঈশ্বৰ বুলি কেনেকেনো মানিবা, দেখিবলৈ শুনিবলৈ চোন মানুহৰ নিচিনা, আকৌ নামানোনো কেনেকে, যদি নামানো বুলি কলে এইজন আৰু ভয়ংকৰ কণ্ডিশ্যন। এটা বাক্য শুনি যদি তিনিটা ধাৰণা আহিব পাৰে, বহু কথা শুনি মানুহৰ মনলৈ বহুত ধাৰণা নাহিব কিয়? সেইকাৰণে অকণমান এৰা ধৰাটো বুজাবুজিত লাগে। কংসই যদি ভাবিলেহেঁতেন এনেও মৰিবলৈ গৈছো, ভতিজা হাততে মৰিম যদি ভালেই দিয়কচোন, থাকোচোন, সেই বুলি ভবাহেঁতেন ইমানখিনি নহয় নহয়, হয় নহয়? কংসই যিটো বিপদ আহিছিল, একদম মোৰ ভক্তি হয়, মই বিয়া দিম, মই পাঠ কৰিম, আকাশবাণী শুনাৰ লগে লগে সেইটো আদি ভক্তিতে আকৌ তৰোৱাল ধৰিব পৰা হ'ল। মানে মৰিবলৈ চবে ভয় কৰে, মইহে মৰিবলৈ মোৰ ভয় নাই। এতিয়া চাওক, নিয়ন্ত্ৰণকৰ্তা ঈশ্বৰহে বুলি কিয় কোৱা গৈছে? কাৰণ আমাৰ মতে একো নচলে, আমাৰ মতেতো উশাহ নিশাহো আমি ল'ব নোৱাৰো, আৰু জানো? প্ৰভু 1 মিনিট ৰবচোন, মই আমুকক কথা এটা কবলৈ আছে, মই যোৱা আগতে কথা এটা কৈ থৈ যাম, সময় দিয়ে জানো? দিয়ে ন? সময়ৰ মূল্য তেতিয়া বুজি পোৱা যায়। কিবা এটা কম বুলি যেতিয়া আধৰুৱাকৈ জীৱনটো এৰি যাবলগীয়া হয়, সেইজনহে সময়ৰ মূল্য। আমি ইয়াত লেকচাৰ দিওঁতে মটিভেশ্যনেল স্পীচ বিলাকতো কৈ দিওঁ, সময়ৰ টিকনিডাল আগতে, সময়ৰ মূল্য বুজিব লাগে। মৃত্যুৰ আগমুহূৰ্তত থকা ব্যক্তিজনৰ বাদে কোনো সময়ৰ মূল্য সম্ভৱ নহয়, কাৰণ বিনা অনুভৱত আমি থিয়ৰিটোহে কৈ আছো, প্ৰেক্টিকেলিটো কোৱা নাই, হয়নে নহয়? শব্দত কোনো জ্ঞান নাই, শব্দ ব্ৰহ্ম নিষ্ণাটো ন নিষ্ণাটো পচয়তি সমন্তস্য সুতফলম অব্যথেন ৰক্ষিতম। আৰে শব্দত যদি অনুভৱ নাই, অনুভৱবিহীন জ্ঞান বাজিগাৰ নিচিনা, বাজিগাৰজনে পোৱালিও নিদিয়ে, গাখীৰ নিদিয়ে, হয় নহয়? আছে আৰু যি শব্দত অনুভৱ নাই, সময়ৰ মূল্য সেইজনেহে বুজি পায় যে কিবা এটা কব বিচাৰিছে কিন্তু কব নোৱাৰাকৈ তেওঁ শৰীৰ তেওঁৰ বাবে সেই 1 মিনিট বহুত মূল্যৱান। এতিয়া কথা কব পাৰে, বোলে কিবা এটা পৰীক্ষা দিবলৈ গৈছিল, 1 মিনিট লেট হোৱাৰ কাৰণে বোলে পৰীক্ষা হলত হ'ব বোলে, ছেকেণ্ড অপশ্যনটো আহিব পাৰে, হয়নে? আনকি বহল দিছে চাবলৈ গ'লে এইটো জনমত অহা জনমতো সেইটো ঘূৰি অহা পচিবিলিটি 0.001% আছে। কিন্তু এই যে সময়কণ পাৰ হৈ গ'ল, সৃষ্টিখনো আকৌ নতুনকে হ'ব, এইকণ সময় কাহানিও ঘূৰি নাহে, হয় নে নহয়? এইটোতো ঘূৰি আহে, অনন্ত কোটি অনন্তবাৰ সৃষ্টি হ'ব, অনন্তবাৰ ধ্বংস হ'ব, কিন্তু এইকণ সময় জীৱনত কাহানিও ঘূৰি নাহে। সেইবাবে সময় মূল্যৱান বুলি কোৱা গৈছে।
ঈশ্বৰৰ ওচৰত সেইবাবে প্ৰতিটো সময় ভক্তি এয়াই যে জীৱনৰ প্ৰতিটো ছেকেণ্ডৰ বাবে ঈশ্বৰৰ ওচৰত কি কৰিব। ইয়াৰ পাছতে কি ক'লে একমাত্ৰ অভিভাৱক ঈশ্বৰ। ইয়াত কোনো কাৰো অভিভাৱক হয় জানো? পুত্ৰ বুলি, পত্নী বুলি, স্বামী বুলি, ভাতৃ বুলি সেইটো মাত্ৰ শৰীৰটোৰ বাবে এটা দায়িত্ব পোৱা গৈছে। তাকো কিহৰ বাবে? শুনিবলৈ অকণমান এইটো কথাও বেয়া, ঋণৰ পৰিসমাপ্তিৰ বাবে। এতিয়া আমি যি সম্পৰ্কত আছো ন, আগৰ দিনৰ ঋণ পৰিসমাপ্তি কৰিবলৈ এতিয়া এইটো সম্পৰ্ক গঢ়ি উঠিছে। শুনিবলৈ টান হয়। পিতৃ মাতৃ পুত্ৰ ভাইজা ভাই ককাই যি হৈছে ন, পূৰ্বৰ ঋণ আছে, সেই ঋণৰ পৰিশোধ কৰিবলৈ এতিয়া এই সম্পৰ্ক। গতিকে চব হিচাপ শেষ হোৱাৰ পিছত চব নিজৰ নিজৰ জেগাত গুচি যাব। অভিভাৱক একমাত্ৰ তেওঁ। সেইকাৰণে মানে এইটো নহয় যে মোৰ পত্নী, মোৰ স্বামী, মোৰ ল'ৰা ছোৱালী, মোৰ মা দেউতা দিছে ন, ভাবিম, সকলোৱেতো ভাবে, কিন্তু অধিকাৰটো নহয়। অধিকাৰটো নাই ন। অধিকাৰটো দেখুৱাবলৈ গ'লে আকৌ বেছি সমস্যা আহে, তেতিয়া থকা সম্পৰ্কটো নথকা হৈ যায়, হয় নে নহয়? অধিকাৰী একমাত্ৰ ভগৱান। ইয়াৰ পিছত কি ক'লে বোলে দাস্য ভাৱটো লাগে। নিজৰটো সন্মান, আমাৰতো সন্মান নাই নহয়, আমাৰ স্থানৰহে সন্মান আছে। সাপ এটা যদি মোক বিচনাখনৰ তলত সোমাই ঠেট তুলি থাকিব, মই তাৰ ভিতৰত ভগৱান দেখিম নি? মই ভুলতো নেদেখো। সাপটো মোৰ বিচনাৰ তলত সোমাবলৈ গ'লে মইতো কাল আহিছে বুলিয়ে ভাবিম। ঈশ্বৰে নকৰক একেটা সাপে আহি নামঘৰ মণিকূট সিংহাসনত ঠেট তুলি আছে। পিছদিনা কি কৰিব? এইফালে গুৰুত্ব নিদিয়ে, সেইফালেহে যাব। কিজানি কিবা এটা ৰূপত ভগৱানেই আহিছে, হয় নে নহয়? মোক যদি জন্তু বুলি কয় মইতো ভাল নাপাম। সম্বোধন কৰোঁতে যদি সিংহ পুৰুষ বুলি কৈ দিয়ে, তেতিয়া আল্টিমেটলি জন্তু বুলিয়ে কৈছে, হয় নে নহয়? সন্মান তেতিয়াহ'লে কাৰ কৰা? সাপটোৰ সন্মান নাই, সিংহটোৰো সন্মান নাই, সিহঁতৰ স্থানৰ সন্মান আছে। সাপটো যদি মোৰ ঘৰলৈ গৈছে, তাক মই কাল বুলিয়ে ভাবিছো, ভাল স্থানলৈ আহিলে ন, ঈশ্বৰো দেখিলো। আমাৰ তাতে বাৰ হৈছিল, মই কৈছো আৰু ক'ব নাপায়, নিজৰ স্থানৰে বদনাম গাইছো। বা 7 দিনীয়া অখণ্ড ভাগৱত পাতিলে বুজিছেনে? এনেকে এতিয়া পকাৰ কাৰণে ভক্তি সৰোবৰ পাতে ন, আগদিনা অধিবাসৰ দিনা অকুমাৰী ছোৱালীৰ সৈতে মানে পানী জল আনয়ন কৰে, তাৰপিছত এনেকে স্থাপন কৰে। দৈৱবশতঃ কি হ'ল, ভাগৱত পঢ়ি থাকোতে হয়তো 6 নম্বৰ দিনা এই সৰোবৰ মাজত বাৰিষাৰ দিনো আছিলে, এনেকে গা গজেন্দ্ৰৰ দৃশ্যটো বনাই তাত পানী জমা কৰি থয় নে, পানীৰ মাজতে কি হ'ল, মাছ এটা ওলাই গ'ল। এতিয়া মানে ডাঙৰ কথা হৈ গ'ল, ভাগৱত পঢ়ি থাকোতে যদি সৰোবৰৰ মাজত মাছটো ওলাইছে, চাৰিওফালে ভাগৱতৰ মহিমা কিজানি মৎস্য অৱতাৰলৈকে সংজ্ঞা পাই গ'ল, মাছৰ ওপৰত ভগৱানৰ আবিৰ্ভাৱ। ভাগৱত পঢ়ি থাকোতে নামঘৰৰ মাজত মাছটো ওলোৱাৰ কাৰণে মৎস্য অৱতাৰলৈকে হৈ গ'ল। নিউজতো ওলাইছে, খালি পিছত বাদ পৰি বোলে আৰু একেটা মাছে 3 আলি মূৰত ওলাব লাগিছিলে, তাক আদি কৰিলে। সন্মান কাৰ আছে? স্থানৰ। সেইকাৰণে স্থানৰহে সন্মান কৰা গৈছে। গতিকে স্থানত থাকি যদি স্থানটোৰ মেইনটেনেন্সটো থাকে, আমাৰতো সন্মান নাই। এইটো শৰীৰ ধাৰণে কৰা গৈছে, যিটো এৰি দিয়া যাব, মাটিত তুলি যাব, হয় নে নহয়? যিটো স্থানত থকা গৈছে সেইটোহে সন্মান আছে। তেতিয়া মানে কৰাজনৰ মনতো সন্মান থাকে, থকাজনৰ মনতো সন্মান সদায় বৰ্তি থাকে। নহলে ভাবি লওঁ এই মোক কৰিছে, এইটো সমস্যা নহয়। মোক কৰা নাই, মই থকা জেগাৰহে কৰিছো, হয় নে নহয়? মই থকা জেগাৰ পৰা আঁতৰি দিব লাগে, থকা খনৰ নহয়। সেইকাৰণে থকা জেগাখনৰ ৰেছপন্সিবিলিটি লাগে, হয়নে? স্কুলৰ ইউনিফৰ্মযোৰ পিন্ধি যদি ছাত্ৰ এজনে ধাবা এখনত বহি থাকে, মাক দেউতাকেতো কোবাব পঠাইছিলে, হোটেলত বহি আছো, ইউনিফৰ্মত বহি আছে ন, স্কুলৰ পৰাও বহিষ্কাৰ কৰি তই ক্লাছ কৰিবলৈ হোটেলত কিয় বহি আছ ইউনিফৰ্ম যোৱা, হয় নহয়? এতিয়া এইযোৰ কম ইউনিফৰ্ম পিন্ধা হৈছে নে, সেইজনৰ নিজৰ মানুহৰ ইউনিফৰ্ম নহয় জানো? এইযোৰ ইউনিফৰ্ম পিন্ধি যদি খেলি মেলি কৰো, তেতিয়াহ'লে বুজি পাইছে আৰু পাছত, হয়নে নহয়? জয় বিজয়টো আৰু তেওঁ নিজৰ ঘৰৰ মানুহ আছিল, ঘৰৰ মানুহ বাদ দিয়ক আৰু ইমান কথা ধৰি থাকিব নালাগে, অকণ বুজাবুজি দিলে জানো? ক্ষমাও কৰিলে 3টা জনমৰ বাবে পঠায়ো দিলে। পিতামহ ভীষ্ম, আমিতো গংগাত স্নান কৰি পাপ ধুবলৈ যাওঁ, পিতামহ ভীষ্মতো গংগা পুত্ৰই আছিল। নিজৰ কৰ্ম ন, নিজৰ কৰ্মফলৰ পৰা আমাক কোনো ৰখাব। সেইবাবে সকলোতে এই শুদ্ধ ভাৱনাটো লাগে। নিয়ন্ত্ৰণকৰ্তা একমাত্ৰ ঈশ্বৰ, অভিভাৱক একমাত্ৰ ঈশ্বৰ, ইয়াৰ পাছত দাস্য ভাৱটো আহে, কাহ খোৱা। মই জানো বুলি ক'বলৈ বেছি সময় নালাগে নহয়। সেইবাবে আমাৰ মাৰ্গত 2টা শব্দ প্ৰয়োগ আছে, সমাৰ্থ শব্দ নহয়, কিন্তু অসমীয়াত সমাৰ্থ শব্দ বিদ্বান আৰু বিদ্যাৱান, সংস্কৃতত নহয়। বিদ্বানজন বিদ্যাৱান নহবও পাৰে। ৰাৱণ বিদ্বান আছিল, 4 বেদৰ ভাষ্যকাৰ,
বেদৰ ওপৰত যেতিয়া ভাষ্য কৰিছিল ন, মই নেকি পুলস্তাদি তলমুকৈ বহি থাকিব লগা হৈছিল, ইমান হাই লেভেলত কৰিছিল, পতককে বুজিয়ে নাপায়। হাই কোৱালিফাইড, কিন্তু কি নাছিল, ৱেল কোৱালিফাইড। বিদ্যাত যদি বিনম্ৰতাটো নাই, সেই বিদ্যা ব্যৰ্থ। বিদ্যা দদাতি বিনয়ম, বিনয়ম দদাতি পাত্ৰম ন। সেইবাবে বিদ্যাত বিনম্ৰতাটো লাগে, বিদ্যাৱান হব লাগে, বিদ্বান নহলেও হৈ যায়, হয়নে? দাস্য ভাৱটোৰ আটাইতকৈ ডাঙৰ পৰাকাষ্ঠাৰ উদাহৰণটো স্বয়ং ভক্ত হনুমন্ত কবলৈ গলে, আৰু স্বয়ং ৰুদ্ৰৰ অৱতাৰ, অষ্টসিদ্ধি নৱনিধি তেওঁৰ হাতৰ মুঠি, হয়নে? যেতিয়া আঙুঠি লৈ পৰিচয় দিবলৈ পঠাইছিল, তেতিয়া দেৱী সীতাই ইন্ট্ৰডাকশ্যনটো বিচাৰিলে যে কোন ক'ৰ পৰা আহিছে, কব পাৰিলে মই শ্ৰী 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 কিষ্কিন্ধাৰ ৰাজকুমাৰ, কব পাৰিলেহেঁতেন ন। মই ৰুদ্ৰৰ অৱতাৰ, কব পাৰিলেহেঁতেন, হয় নহয়? মই ৰামৰ দূত বুলিও কব পাৰিলেহেঁতেন, ইমানলৈকেও ঠিক আছে, কিন্তু সেই বুলিও নাই কোৱা। কি বুলি কলে, মই ৰামৰ কিংকৰ আই। কিংকৰ মানে কি, দাস, সেৱক। ভক্তি মাৰ্গত সেই কথাটো কোৱা যায় যে আমি দাস, হয়নে নহয়? বাকী যিবিলাক আমাৰ উপাধি আছে, বিভূষণ আছে, সেইটো এটা আনুষ্ঠানিকতা, হয়নে নহয়? ভক্তি মাৰ্গত সেইখিনি লৈতো আমি ভক্তি কৰিবলৈ নাহো। ভক্তি মাৰ্গত সদায় আমি ঈশ্বৰৰ সেৱক। ইয়াত অন্তত বহি থকা সময়ত ডিগ্ৰী উপাধি সেইবিলাক বাকী সমাজখনতহে লাগে, হয়নে নহয়? সেইবিলাক তাত লাগিব, কিন্তু ইয়াত আমি সকলো ঈশ্বৰৰ। সেইটো দাস্য ভাৱ। সেই দাস্য ভাৱটো আহিলে আত্মনিবেদন সম্ভৱ হয়। বোলে কেনেকে সম্ভৱ হব? পূৰ্বতে বোলে বশিষ্ঠ পৰাশৰ আদি মুনিসকলে বায়ু ভোজন কৰি, পত্ৰ ভোজন কৰি ইন্দ্ৰিয় বিলাকক বোলে সংযম কৰিব পৰা নাছিল। এতিয়া বোলে এইটো যুগত দধি দুগ্ধ ঘৃতমধু কৰি হালি অন্ন প্ৰবন দিয়া হৈছে, যিটো জনক, হয় নহয়? দধি দুগ্ধ একদম শালি ধানৰ পায়স খাই পেলাই এইটোৱে কেনেকে পাৰিব? ভাগৱততে কৈছে, আগতে বায়ু ভোজন কৰি নোৱাৰিলে, বোলে আপত্তি নাই। কিয় আপত্তি নাই? কাম এনেকুৱা এটা ভয়ংকৰ বস্তু ন, কামটোৰ লোভত নৰকৰ তিনিখন দুৱাৰ বুলি যে কৈছে, ধুনীয়া পৰিচয়, নিজৰ পৰিচয় নিজে দিছে। কামে নিজৰ পৰিচয় দিওঁতে কৈছিল বোলে ত্ৰলোক জয় মূৰ আছে পঞ্চবান, যাহাৰ ভয়ত ত্ৰিভুৱন কম্পমান, শংকৰ ব্ৰহ্মাক যিনি আছো বাহুবলে, কোনে মোক যিনিবে কহিতুৰ ভিতলে। দেখিছেনে? কাম ভাবে নিজেই কৈছে, ত্ৰলৈক ত্ৰিভুৱন জয় কৰিব 5 প্ৰকাৰ বান আছে, স্তম্ভন, সন্মোহন, বিজিম্ভন, সন্মোহন। বোলে স্বয়ং শংকৰ ব্ৰহ্মাক জয় কৰি দিছে, ৰবি তলত কোনে জয় কৰিব? সেইটো কামৰ স্থিতি। ক্ৰোধে কলে বোলে তোৰ সেইকণহে পাৱাৰ, মোৰ তোতকে বেছিকে আছে। কেনেকে আছে? মুহুৰ শৰৰ ঘাৱে হৃদয় বিদাৰে, কৈতবা লুকাইব লোক দেখি অন্ধকাৰে, হৰি ভকতি যিটো নম্ৰ ভাবে কৰে, তাহাক ৰাখিব মই এহি অগ্নিশৰে। বোলে তোৰ বোলে ত্ৰিভুৱনতহে অধিকাৰ আছে, মই কাৰোবাৰ মূৰত যদি উঠিবলৈ হয়, সন্মুখত পিতৃ মাতৃ পুত্ৰ ভাৰ্যা গুৰু শিষ্য কোন আছে, এইবোৰ মই একো বিচাৰ নকৰো, মই চিধা হৃদয়ত এটেক কৰো, হয় নে নহয়? খং যেতিয়া মগজত উঠিবলৈ হয়, তেতিয়া সন্মুখত কোন আছে বিচাৰ কৰিবলৈ ধৈৰ্য নাথাকেগৈ নহয়। কিন্তু হৰি ভকতিক যিটো নম্ৰ ভাৱে কৰে, তাহাক ৰাখিব মই এই অগ্নি। কিন্তু হৰি ভক্তিক যিজনে নম্ৰ ভাৱে, তাত একো সোধে, নম্ৰ ভাৱে তেওঁক ৰক্ষা কৰে, হয় নে নহয়? হৰি ভক্তিটো কোষটোৰ প্ৰয়োজন। যদি মই কিবা এটা জানি বুজি অনীতি কৰিছো, তেতিয়া নিজৰ ওপৰতে কোষ কৰাটো প্ৰয়োজন। কিয় কৰিছো? পুঁজিটো খাওঁ যদি বেয়া কথা, স্বীকৃত এটা দিয়াটো প্ৰয়োজন। আৰে ভগৱানৰ নামটো কিয় নোলাল? তেতিয়া মনত থাকিব দ্বিতীয়বাৰ, হয় নে নহয়? এতিয়া লোভ মনে মনে আছিলে, লোভে কলে বোলে তহঁত দুটাই এনেই যুক্তি দি মৰিছ, তহঁত দুইটাতকৈ মোৰ শক্তি বেছি, যিটো স্থানত তহঁত দুইটাও সোমাব নোৱাৰ ন, সেই স্থানত গৈ মই আগতীয়াকৈ বহি থাকো। বোলে ব্ৰহ্মাণ্ড ভিতৰে দেখি তুমি আই, লোভিয়াত পৰে মনুষ্যৰ মন্দনাই, যত পাৰে মানে তাৰ ভাল নকৰিব, ভকতি খলিত কৰি যাতনা দিব। দেখিছেনে? বোলে ব্ৰহ্মাণ্ডৰ ভিতৰত যিমান বেয়া প্ৰবৃত্তি আছে, তাৰ ভিতৰত মই বোলে একদম টপ লেভেলত আছো। ব্ৰহ্মাণ্ডৰ ভিতৰে দেখি তুমি আই, লোভিয়াত পৰে মনুষ্যৰ মন্দনাই।
যত পাৰে মানে ভালো নকৰিব, ভকতি খলিত কৰি যাতনা কৰিব। কেনেকে কৈছে চাব, নামঘৰলৈ এতিয়া আমি নামঘৰটো কোনো কাম ভাৱত নাহে, আহে জানো? নাহে ন? অহাও সম্ভৱ নহয়। ক্ৰোধতো কোনো নামঘৰলৈ নাহে, হয়নে নহয়? কিন্তু লোভটো আকৌ মোৰ নামঘৰত বহি বহিওতো উপজিব পাৰে, হয়নে নহয়? জৰুৰী নহয় যেন লোভটো কেৱল খোৱা বস্তুতেই জাগে, হয়নে নহয়? লোভ বিভিন্ন বস্তুত জাগিব পাৰে, হয়নে নহয়? ই বহুত ব্ৰড স্কেলত ক্ৰিয়া কৰে। সেইবাবে তিনিটাক নৰকৰ দোৱাৰ। এতিয়া আত্মসমৰ্পণ কেনেকে কৰিব? তিনিটাকটো এৰা সম্ভৱ নহয়। সেইকাৰণে কি কলা বোলে, এইকেইটাও এৰিব নালাগে, লাহেকে ডিৰেকশ্যনটো সলাই দিয়া। কেনেকৈ বোলে, কৰ্ণে শুনে কৃষ্ণ কথা, মুখে বোলে ৰাম, মনে পাদ পদ্ম স্মৰে, হস্তে কৰে কাম। কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক, বিষ্ণু বুদ্ধি কৰি হিৰে নমে সমস্তক। নিৰ্মাল্য তুলসী ঘ্ৰাণ লৱে নাকি কায়, বিষ্ণুৰ নৈবেদ্য মাত্ৰ আস্বাদে জীৱায়। পদে বিষ্ণু বৈষ্ণৱ ক্ষেত্ৰ কচলি যায়, এহি মত ইন্দ্ৰিয়ৰ বৃত্তি সমুদায়। ইন্দ্ৰিয়বিলাক কিয় দিলে? এই কাৰণে দিলে। তেতিয়া বোলে বেলেগকৈ চেষ্টা কৰিব, কৰ্ণে শুনে কৃষ্ণ কথা। চবতেতো আমি কৃষ্ণ কথা শুনিব নোৱাৰো, হয়নে নহয়? সেইকাৰণে জীৱনত বেলেগ কিবা এটা কথা প্ৰসংগ কৃষ্ণ বুলি কৈ দিয়ে, ৰাম বুলি কৈ দিয়ে। তেতিয়া লৌকিক কথাটো পাতোতেও তাত কৃষ্ণ শব্দটো উচ্চাৰণ হোৱাৰ বাবে সেইখিনি কৃষ্ণ কথা হব পাৰে, যদি মনত কি কথাটো আছে। মুখে বোলে ৰাম, ভালেই কৈছে বেয়াই কৈছে, মুখত ৰাম নামটো গুচিব নাই। কৃষ্ণৰ প্ৰতিমা দেখা চক্ষে ভক্তক, চকু দুটা কিয় দিলে? কৃষ্ণৰ প্ৰতিমা। কৃষ্ণৰ প্ৰতিমা মানে কি? প্ৰতীক। যেনেকে ভাগৱত কৃষ্ণৰ চিত্ৰপতি হওক, কৃষ্ণৰ মূৰ্তি হওক, আৰু ভক্তসকল। ভক্তৰ দৰ্শনটো চাবচোন, এনেই ধুতিখন পিন্ধি, গামোচাখন লৈ, চাদৰখন লৈ, আইসকলে যেনেকে গামোচাখন লৈ, ৰিহাখন লৈ নামঘৰলে, তেতিয়া এনেই দেখাৰ লগে লগে ভাৱটো বেলেগ হয়, হয় নে নহয়? কিন্তু এনেই যদি সাধাৰণতে মই লং পেণ্ট এটা, চাৰ্ট পেণ্ট এটা পিন্ধো, তেতিয়াও ভাৱটো বেলেগ হয়, হয়নে নহয়? বৈষ্ণৱৰ বেগ বুজাতে ইমান শক্তি আছে, হয়নে নহয়? নজনাজনেও যদি বেংকলৈ গৈছে, ধুতি পিন্ধা কোনোবা এজনক দেখি তেওঁ আহিছে বুলি, তেওঁ লাহেকে বাটটো এৰি দিয়ে, হয়নে নহয়? মানে শাস্ত্ৰ নপঢ়াজনেও এই শাস্ত্ৰৰ সন্মান কৰে। গতিকে এইটো বহুত ডাঙৰ এটা দায়িত্ব, হয়নে নহয়? এইখনত বহুত পাৱাৰ আছে। EM-ৰ পাছ কাৰ্ডটো যিটো পাৱাৰ নাই ন, এই সামান্য ধুতিখনত আছে, হয় নে নহয়? মানুহে কাপোৰ কানি কিয় পিন্ধে? দামী কাপোৰ, যাতে মানুহে চাই, ব্ৰেণ্ডেড কাপোৰ পিন্ধিছে দেই। এইখন 200 টকীয়া ধুতি, 10জনৰ মাজত ঘূৰি ঘূৰি চাব, এইজন ধুতি পিন্ধা মানুহ ক'ৰ পৰা আহিলে? ফুট এটা লৈ গ'লেতো কথাই নাই, মোৰ নিচিনা, হয় নে নহয়? হয় নে নহয়? লোকে মানুহে ফকাচত আহি পেলাই ইমান টকা খৰচ কৰে, আমাৰ 200-300 টকাতে কাম হৈ যায়, হয় নে নহয়? চাৰিওফালৰ পৰা লজিক আছে। সেইবুলি মই এইটো কোৱা নাই যে চবে সেইটো ব্যৱস্থাই সম্ভৱ হব, হয়নে নহয়? সেইটো মানে অকমান ফুৰ্তিয়াকে কৈছো আৰু। বোলে চকু দুটা কিয় দিলে? সেই দৰ্শনত, কাৰণ দৰ্শন কৰিলে মনলৈ শান্তিকতা এটা আহে, হয়নে নহয়? ভিতৰত কি আছে আমাক নালাগে নহয়, কাৰণ নিজৰ কৰ্মফল নিজৰ মতে পাব। স্বৰূপটোৰ সন্মান। ইয়াত কোনোবাই জানিছে অজানিছে বুলি বিচাৰৰ কাৰণে এই ভকতসকল আহিছে, পৰিচয় সেইটোৱে। মিটিং কুটুমত যদি MLA এজন থাকে, মোৰ লগত আহিলে তেওঁ মাত বুলিয়ে নাই, কি বুলি কম? আমুকৰ MLA যে, তেখেতৰ আমুক কৈ ভাল লাগে নে? এতিয়া এই মেণ্টেলিটি ভক্তি মাৰ্গত লাগে। কোন হয়? ভকত হয়, জগতৰ ঈশ্বৰ ভকত। ধেমালি কথা নে? বোলে ভকতীয়া বুলি যদি দুষ্টে নিন্দে, কৰে নানাই উপহাস, নিদি আতয় সন্তোষ, নকৰিবা দুখ, সিটো হৈবে সৰ্বনাশ। ভকতক নিন্দি কৃষ্ণ কৰুষিত, কৰয় যিটো পামৰ, দেখন্তে হিহু মহাপাপী, হৈ যাই নৰবাস। নামতে যাৰ পুৰুষ উদ্ধাৰ, নিন্দেতান দাস বুলি, নিদিবা হাসি, খাইলে দুয়ো আখি, জানিবা সেইটো কলি। কলি সেইজনে, হয়নে নহয়? কোনোবাই যদি বৰ একেবাৰে নাম লোৱা ভকত ওলাবলৈ আহিলে, এইষাৰ কৈছে বহুত ডাঙৰ কথা, এই ভকতে হ'ব পাৰে, সেইজনে একদম বৰ ভকত বুলি কৈ দিছে, হয়নে নহয়? কৈছেতো
যাৰ নাম ললে জীৱৰ 21 পুৰুষ উদ্ধাৰ হয়। কোনোবাই যদি এনেও কৈছে আৰু কেতিয়াও কব নালাগে, কোনোবা চান্দাল যদিও যদি ঈশ্বৰৰ নাম লৈছে আমি এইটো কব নোৱাৰো ন, চান্দালজনে নাম লৈছে, আমি নাজানো ন তেওঁ কৰ্ম কি হৈছে। মই গোটেই জীৱনটো ধাৰ্মিক হৈও অন্তিম মুহূৰ্তত মই অধাৰ্মিক হৈ যাব পাৰো, হয়নে নহয়? আৰু গোটেই জীৱনটো অধাৰ্মিক ব্যক্তিজন অন্তিম মুহূৰ্তত ধাৰ্মিক হৈ যাবগৈ পাৰে। তাৰ কৰ্মফল কেনেকুৱা আছে আমি নাজানো, সেইকাৰণে সকলোৰে প্ৰতি সন্মান। কাৰণ জানি শুনি কোনো বেয়া নহয় নহয়, হয় নে নহয়? কাৰোবাৰ কিবা এটা কৰ্ম আছিল বা তেনেকুৱা এটা কৰ্মফল আছিল, সেইকাৰণে তেওঁ কিবা এটা নহবলগীয়া ঘটি গল। আমি চেষ্টা কৰিব লাগে যে অন্তিম মুহূৰ্তলৈকে তেওঁ কিবা এটা ভাল কৰিব পাৰিম, হয়নে? বৰ ধুনীয়া কথা প্ৰসংগ আছে। বশিষ্ঠ এদিন গধূলা সময়ত গা ধুবলৈ গৈছিল গংগাত, লগতে গুৰুসকলৰ শিষ্য এজন যায়েই নহয়। যেতিয়া গংগাত পানী একাজুলি লৈ মানে সূৰ্যক তৰ্পণ কৰিছিল, পতককে পানী একাজুলিত পিচ্ছু এটা উঠি, পিচ্ছু যে বুজি পাইছে নহয়, পিচ্ছু এটা উঠি পানীৰ একদম খৰকৈ ধাৰাটো বৈ আহিছিল। ভাবিলে পিচ্ছুটো পানীত আছে, কিন্তু ইয়াত থাকিলে মৰি থাকিব, বৈ গৈ থাকিলে। লাহেকে ধৰি পেলাই পাৰলৈ এনেকে দলিয়াই দিবলৈ লয়, পিচ্ছুটা খুট মাৰি দিব বিচাৰে, আকৌ পানীত পৰি, আকৌ তুলি লৈ আকৌ খুট মাৰি দিবলৈ পানীত পৰি যায়। অকণমান দেৰি 2-3বাৰ পাছত শিষ্যজনৰ অস্বস্তি লাগিলে, কি কৰি আছে, দেখিছে আপোনাৰ পিচ্ছুতে ফুটিব বিচাৰিছে, গা ধুৱক আৰু উঠি আহকচোন গুৰুদেৱ। তেতিয়া মহিনী বশিষ্ঠক কৈছে যে চা, ইটো মৃত্যুত আছে আৰু এনেকৈ যদি আৰু বেছি সময় উঠি যাব লাগিব, মৰিব লাগিব, কিন্তু অন্তিম মুহূৰ্তলৈকে তাৰ আনক ফুটা স্বভাৱটো এৰা নাই। দেখিছ, সি ইমান বেয়া হৈ যেতিয়া আনক ফুটা স্বভাৱটো এৰিব নোৱাৰে, মই মোৰ স্বভাৱটো কিয় এৰি দিম? দেখিছো সি বিপদত পৰা, মই চেষ্টা কৰিম, অন্তিম মুহূৰ্তলৈকে চেষ্টা কৰিম, হয়নে? কোনোবা বেয়া বেয়া হৈ থাকক, মই যদি নিজকে ভাল বুলি কৈছো, মোৰ ফালৰ পৰা চেষ্টাটো থাকিব লাগে অন্তিম মুহূৰ্তলৈকে, হয়নে? কাম হয় নহয় পিছ কথা, পাছত যাতে আমি এইটো মানে অনুভৱ কৰিব লগা, এইটো মনলৈ যাম মই চেষ্টাই নকৰিম, হয়নে? মই একদম 100% চেষ্টা কৰিম, মই যাতে পিছত আকৌ নিগেটিভ চেন্সৰ সন্মুখীন হব লগা নহয়, ইমান কথা। কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক, বিষ্ণু বুদ্ধি কৰিহিৰে নমে সহজ। নিৰ্মাল্য তুলসী ঘ্ৰাণ লয়ে নাকে, নাকটো কিয় দিলে ভগৱন্তৰ পদ অৰ্পিত তুলসী ঘ্ৰাণ। কাৰণ তাৰ জৰিয়তে ভক্তি ভাৱটো, বৈষ্ণৱৰটো প্ৰথম পৰিচয়। আগতেতো এতিয়াতো সকলোৰে ব্যৱস্থা আছে, সকলোৰে গৃহৰ সন্মুখত গুৰু গৃহ বা গোসাঁই ঘৰ, চবেতো ৰাখিব নোৱাৰে, জেগাৰ যুগলিও এনেকুৱা ধৰণৰ কথা আছে, সুবিধা অসুবিধা, ঠিক আছে। গোসাঁই ঘৰ ভাগ নাথাকিলে অন্ততঃ প্ৰত্যেকজন বৈষ্ণৱৰ ঘৰত তুলসী পুলি এটা, এইটো প্ৰমাণ হয়। মুছলিমজনৰ ঘৰলৈ চালেই গম পোৱা যায় এইটো এজন মুছলিমৰ ঘৰ। খ্ৰীষ্টানজনৰ যুগ চিনটো উলমিয়ে থাকে নহয়। আমাৰ বৈষ্ণৱৰ ঘৰ, বৈষ্ণৱৰ গৃহৰ লক্ষণ হৈছে তুলসী। সেইদিনা কাতি বিহুৰ দিনাই নালাগে, চাইণ্টিফিকলি 120 ইয়াৰ্ডৰলৈকে যিমান বিলাক বেক্টেৰিয়া থাকে তুলসী নষ্ট কৰিব পাৰে, হয়নে নহয়? ভগৱন্তৰ সেইকাৰণে প্ৰিয়, মানে চব ফালৰ পৰা তেওঁ এটা লজিকেলি চব বস্তু নিজৰ প্ৰিয় কৰি ৰাখিছে, সেইটো লক্ষণ। নিৰ্মাল্য তুলসী ঘ্ৰাণ লয়ে নাশিকায়, কাৰণ নহলেতো আমাৰ অসমত এনেকুৱাও আছে বোলে তুলসী তলত চাকি দিলেও এখন ভস্ত হৈ বুলি কোৱা মানুহও আছে। বিহুকেইটাতো হাত দিলে গা, কিবা এটা। ইয়াৰ পাছত কি কলে, বিষ্ণুৰ নৈবদ্য মাত্ৰ আস্বাদে জিহ্বায়, জিভাখন দিলে জীৱনত যি প্ৰাপ্ত হৈছে ঈশ্বৰক অৰ্পণা কৰি গ্ৰহণ। ভৰি দুটাই বিষ্ণু ক্ষেত্ৰলৈ যোৱা। ভাদ মাহত যেতিয়া দুজনে কীৰ্তন কৰি থাকে, ভাগৰো লাগে দিয়কচোন, দিনটো কামৰ পৰা আহি নামঘৰলৈ আহিব মন নাযায়, হয়নে নহয়? তিনিআলি মদ হুলস্থুল এটা লাগকচোন, মঙহৰ থালখন এৰি থৈ গৈ সেইখিনি পাব, কিনো লাগিছে, কোনেনো তাক গালি পাৰিছে, দেখিছে এনাৰ্জি ক'ৰ পৰা আহি পৰে আৰু ঈশ্বৰে জানে। তেতিয়া এনাৰ্জি ডিং খাব নালাগে নহয়, এই তেহতাই বেয়া তেনেকে টানি। বিষ্ণু বৈষ্ণৱৰ ক্ষেত্ৰতো বোলে গলো, ভাল লাগিলে দেই, বইল ভাতকেইটা খাই সিও অকমানো দি দিছিলে, কণীকণ হলে ভাল বনাইছিল, লাগে নালাগে বুলি কোৱা নাই, শৰীৰ হয় ন, গৈ পেলাইনো কি পালো, কি লৈ আনো, সেইটোতো লাগিব। অকনমান হৰি কথা পতা, হৰি সম্পৰ্কত পতা, ভজন মাৰ্গৰ কথা পতা, কিন্তু আমাৰ সেইটো কি হয়, চাইড কৰি থাকে, বাকী বিলাক ফকাচত আহি নহয়। হৰি ক্ষেত্ৰলৈ বৈষ্ণৱ ক্ষেত্ৰলৈ যোৱাৰ সাৰ্থকতা সেইখিনি, যাতে অকনমান আমি কিবা এটা শাস্ত্ৰ কথা পাতিব পাৰো, এটা কথা হওক লাগে, বহু কথা জনাৰ প্ৰয়োজন নাই, এটা কথাও যদি জীৱনত সাৰ বুলি ধৰা যায়, সেইটো পৰ্যাপ্ত জীৱক গতি দিয়াৰ বাবে এটা খালি ধৰিব লাগে, হয়নে? সেইবাবে শৰণাগতি দুটা জন্তুৰ লগত তুলনা কৰা হৈছে, দুটা জন্তুৰ নিচিনাকে। মাৰ্জাৰ প্ৰপন্ন, ক্ষমা কৰিব, মৰ্কট প্ৰপন্ন, মাৰ্জাৰ প্ৰপত্তি, ওলোটা হৈছে মৰ্কট প্ৰপত্তি, মাৰ্জাৰ প্ৰপন্ন। মৰ্কট মানে হৈছে বান্দৰ,
বান্দৰৰ পোৱালিটোৱে বান্দৰটো ইফালৰ পৰা বগাই ফুৰে ন, মাকজনীক কেনেকে ধৰি থাকে, খামোচ মাৰি ধৰি থাকে, জানি পৰি যায়, হয়নে নহয়? ঈশ্বৰে ঈশ্বৰক তেনেকৈ ধৰে, অৱসাগৰত পৰি যায় বুলি খামোচ মাৰি ধৰি থাকে। সেইবাবে ধৰ্মৰ আশ্ৰয় লোৱা, হয়নে? তাৰ বিপৰীতে আকৌ এইফালে কি, মৰকত প্ৰপত্তি মাৰ্জাৰ প্ৰপন্ন, মাৰ্জাৰ মানে মেকুৰী পোৱালি, মেকুৰী পোৱালি প্ৰপন্ন, মাকে কিহত ধৰি নিয়ে, মেকুৰী পোৱালিটো ডিঙিটোত কামুৰি ধৰি দিয়ে। পোৱালিটোৱে নিজৰ চেষ্টা কৰে জানো? নকৰে, জানে যে মই নিজৰ চেষ্টা অবিহনেও মাতৃৰ আশ্ৰয়ত মই সুৰক্ষিত। এয়া হৈছে একৰণ। এখন মানে বহুতে কৈ থাকে এখনীয়া এখনীয়া আমুক বহুহৰণীয়া বুলি কোনো কনচেপ্ট নাই, সি এজনৰ ওচৰত বিক্ৰী কৰা যায় ন, হয়নে? আমি যি শৰণ গ্ৰহণ কৰো সেয়া গীতাৰ একৰণ নহয়, কিন্তু এতিয়া মই কোৱা নাই, আমাৰ আউনীআটী সত্ৰৰ পূৰ্বৰ যিজন সত্ৰাধিকাৰ আছিল বিষ্ণুচন্দ্ৰ প্ৰভুজীৰ বৰ ধুনীয়া এটা প্ৰসংগ বিষ্ণুজ্যোতি নামৰ এটা গ্ৰন্থ, কাৰণ মই ক'লেতো পটককে চবে মানি নলব ন, সেইকাৰণে ৰেফাৰেন্সটো কৈছো। কিয় নাই লোৱা? গীতাৰ একৰণত কি কৈছিল? সৰ্বধৰ্ম পৰিত্যাজ্য, সকলো ধৰ্ম কৰ্ম পৰিত্যাগ কৰি মোৰ আশ্ৰয় হোৱা। আমি ধৰ্ম কৰ্মৰ কাৰণে ঈশ্বৰৰ ওচৰলৈ আহো, শৰণতে যদি চব হৈ গলহেঁতেন তেতিয়াহ'লে তাৰ পাছত ভজন ভক্তি পৰমাৰ্থ এইখিনি নাৰাখিলেহেঁতেন। আমি যি শৰণ লওঁ সেয়া এজন ইষ্টদেৱৰ পৰিচয়, যে ভগৱান কৃষ্ণ, হয়নে? কিন্তু তেওঁক পাবলৈ বাকী উপাসনা কৰিব লাগিব। তাৰপিছতহে এখন প্ৰথম বিশ্বাসটো, তাৰপিছতহে লাহে লাহে দৃঢ় বিশ্বাস আহিব, দৃঢ় বিশ্বাসৰ পাছত এদিন শুদ্ধ বিশ্বাস, সেইদিনা এখন আপোনা আপুনি শুদ্ধ হৈ যাব, কোনেও কাকো দি নিদিয়ে, গুৰুৱেও মাকটোহে দেখুৱাই দিয়ে। পৰ্বতসকলে যেহেনো নকৰে সৰ্বত ঠাইতো জলদান, যেন জ্ঞানী গুৰু ঈশ্বত নকহে সকলো গুপ্ত জ্ঞান। গুৰুৱেও সকলো কথা ঈশ্বক বুজাই নিদিয়ে, ঈশ্বৰৰ ভিতৰত নিজৰ এইটো ভাৱ লাগে, নিজে বিচাৰিব লাগিব ন। পৰ্বতেও চব জেগাত পানী নিদিয়ে। এতিয়া চাওক, বিষ্ণুৰ নৈবদ্য মাত্ৰ আশ্বাদে যি পাই পদে বিষ্ণু বৈষ্ণৱ ক্ষেত্ৰক চলি যায়, এই মত এইদৰে যেতিয়া সকলো ইন্দ্ৰিয় হৰিমুখী হৈ লাগি থাকে, তেতিয়াহ'লে ইন্দ্ৰিয় বিলাকে মনুষ্যৰ ভিতৰত বিকাৰ আনিব নোৱাৰে। সেইবাবে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা বিচনালৈ যোৱালৈকে আমাক সেইখিনি নিৰ্ণয় দিয়া হ'ল, যাৰ জৰিয়তে নাক কাণ চকু মুখ আমি সকলো ঈশ্বৰৰ সৈতে জড়িত হৈ থাকিব পাৰো। তেনেকে চাওকচোন, ৰাতিপুৱা হাৰ পালে, হাজাৰ মানুহ হাৰ পায় ন, কিন্তু গুৰুমুখী এজন ব্যক্তি যেতিয়া হাৰ পাব, প্ৰথম হাৰ পোৱাৰ লগে লগে কাক ধন্যবাদ? গুৰু। কাৰণ 24 ঘণ্টাত মই মৰিলো নহয়, শয়ন কৰা মানে মৃত্যু ঘটি গল, এতিয়া নতুনকৈ এটা জীৱন পাইছো। শুই থাকোতেও যদি কিমান মানুহ মৰিছে, আমি কেনেকৈ প্ৰথম ঈশ্বৰক ধন্যবাদ, যে প্ৰভু ধন্যবাদ, হয়নে? এই যে ৰাতিপুৱা যে মই হাৰ পালো, পৃথিৱীখনক যে চাবলৈ আকৌ এটা দিন পাইছো, হয়নে? ঈশ্বৰৰ মুখী হোৱাৰ ধাৰণাটো কৰ পৰা গলো? গুৰুৰ পৰা। এতিয়া গুৰুৰ চিন্তন, হয়নে? আমাৰতো 5গৰাকী কন্যাও স্মৰণ কৰা হয়, অহল্যা দ্ৰৌপদী তাৰা কুন্তি মণ্ডোদৰী তথা পঞ্চকন্যা স্মৰণীয় মহাপাতকন আছে। অহল্যা দ্ৰৌপদী তাৰা কুন্তি মণ্ডোদৰী, এই পঞ্চমহাসতীৰ দৰে সতীত্বৰ গুণ যাতে আমাৰ জীৱনলৈ। ব্ৰহ্মা মুৰাৰী ত্ৰিপুৰান্তকাৰী ভানু শশী ভূমি বুধস্ব গুৰু শুক্ৰ শনি ৰাহু কেতু সৰ্বগ্ৰহ মম শুক্ৰ। তো এই যে ৰাতিপুৱা যদি গ্ৰহসভাৰ নাম কিয় লৈছে? গ্ৰহসভাৰ লোৱা নামটো আচল কথা নহয়, চাইণ্টিফিক এটা মাইণ্ডছেট তেতিয়াৰ পৰা আৰম্ভ হয়। কাৰণ যিটো ক্ৰম আছে, ৰাতিপুৱা উঠি ব্ৰহ্মা কোন? সৃষ্টিকৰ্তা, বিষ্ণু সৃষ্টিৰ পালন শক্তি, ত্ৰিপুৰান্তকাৰী কোন? ৰুদ্ৰ সংহাৰ কৰা। সংসাৰৰ ত্ৰিবিধ শক্তিতেতো সৃষ্টিকণ চলি আছে, সতৰ ৰজতম, হয়নে? তাৰপিছত যিটো ক্ৰম, ভানু বুলি কাক কৰিবা? ভানু মানে সূৰ্য, শশী চন্দ্ৰ, ভূমিচ্যুত মানে ভূমিপুত্ৰ কোন? মংগল। সূৰ্যৰ কাষতো বুধ গ্ৰহটোহে আছে। এই ক্ৰমটো তেতিয়াহ'লে কিয় কওঁ আমি? ভানু শশী ভূমিচ্যুত বুধস্ব গুৰু শুক্ৰ শনি ৰাহু কেতু। যদি মহাকাশতো 24 ঘণ্টাৰ মূৰত গ্ৰহৰ স্থিতিটো সলনি হয়, জ্যোতিষত হোৰা বুলি কয়। যেতিয়া প্ৰথম হোৰা সলনি হয়, প্ৰথম সূৰ্যৰ সলনি হয়, ইয়াৰ পিছত চন্দ্ৰৰ, ইয়াৰ পিছত মংগলৰ। ইমান চাইণ্টিফিক ক্ৰম আজিলৈকে কোনটো কালচাৰত হৈছে? কোনোবাই দেখুৱাব পাৰিবনে? নোৱাৰে ন। সেই সামান্য চিন্তনটো ইমান সূক্ষ্ম বিজ্ঞান আছে। মংগল গ্ৰহক ভূমিপুত্ৰ বুলি কৈছে। বিজ্ঞানেও এক্সপ্লেনেশ্যন এইটো দিয়ে যে মংগল গ্ৰহটোৰ বিকাশ পৃথিৱীৰ মূল ভূখণ্ডৰ পৰা বিলগ্ন হৈ পেলাই বিকাশ হৈছে। চাওক তেতিয়াহ'লে বিচনাৰ পৰা নামিয়ে চিধাই খোজটো নিদিবা, চিধাই খোজটো যেতিয়া বসুমতীক দিয়া যায় ন, তেতিয়া বসুমতীক প্ৰণাম কৰা যায়। কাৰণ আমাৰ এগৰাকী মাতৃ, যি বসুমতী আমাক পুত্ৰবধ পালন কৰি আছে, হয় নে নহয়? এতিয়াতো UN আজি বা 2 মাহ মানৰ আগত এটা আৰ্থ আৱাৰ বুলি ঘোষণা কৰিছে, যে পৃথিৱীৰ বাবে কিছু সময়, 7 ঘণ্টা সময়, সেই 7 ঘণ্টা সময়ত বোলে মানুহে পৃথিৱীত প্লাষ্টিক জাতীয় বস্তু নেপেলাব, অপ্ৰয়োজনীয় বিজুলী বাতিবিলাক বন্ধ কৰি থব, হয় নে? অপচনশীল যিবিলাক পচন্দ সেইবিলাক বস্তু নেপেলাব। মানে মাটি প্ৰদূষণ ইমান বৃদ্ধি হৈছে যাতে মানুহ সজাগতাটো যাতে আহে, যে আমি অন্ততঃ দিনটোত 7 ঘণ্টা সময় যাতে আমি তাৰ পৰা নিবৃত্ত হৈ থাকো।
সেইকাৰণেতো আমাৰ অম্বুবাচী পালন হয়। বহুতে এইটো কৈ দিয়ে বৈষ্ণৱ মাৰ্গত আকৌ অম্বুবাচী পালন কামাখ্যাৰ কথা ক'ৰ পৰা আহিল, কথা বেলেগ। অম্বুবাচীত কি কৰা যায়, এইটোতো কোৱা নাযায় যে আমি ভগৱান অম্বুবাচী পালন কৰা সময়ত আমি ভগৱান ভক্তি কৰিব নোৱাৰো। আৰে কৰিব লাগে, অখোজ বিলাও ভগৱান ভক্তি কৰা যায়। যেতিয়া জননা খোজ মৰণা খোজ লাগে গাটো ধুই আহি আমি গোসাঁই ঘৰতে নোসোমাও, কিন্তু গুৰু বাক্যটো স্মৰণ কৰা যায়, হয়নে নহয়? অম্বুবাচীৰ দিনা প্ৰকৃতিক আমি মাতৃবধ জ্ঞান কৰো এইটো সংস্কৃতিত। গতিকে সেইখিনি সময়ত ৰজস্বলা অৱস্থাত থাকে, এইটো এটা ক্ষেত্ৰাচাৰ। সেইখিনি সময়ত আমি অসুচি হৈ থাকো, ভগৱানটো অসুচি নহয়। গতিকে সেইখিনি সময়ত প্ৰত্যক্ষ ৰূপত আমি দেৱগৃহ প্ৰৱেশৰ পৰা নিবৃত্ত হৈ থাকো, গছৰ পাতখিলাও নিচিঙো, ফুলপাহো নিচিঙো, মাটিত ঘাঁহ নলগাও। এইটো এটা সংস্কৃতি, মানুহক বুজাবলৈ দিয়া সংস্কাৰ। প্ৰকৃতিৰ পৰা আমি বাকীচোন চব দিনত লৈয়ে আছো, অন্ততঃ কেইটামান দিন প্ৰকৃতিক কষ্ট নিদিয়াকৈ থকা। এইটোতো ইউএনেও স্বীকাৰ কৰে, ৰাষ্ট্ৰসংঘই। আমি তেতিয়াহ'লে এইটো আউটডেটেড চিন্তা নহয়। কিছুসকলে খালি ধাৰণা বনাই ললে আৰু এইবিলাক আমাৰ দৰকাৰ নাই। দৰকাৰ আছে নাই কবলৈ যোৱা নাই। ভাত খাল গা ধুই ভাত খালেও পেট ভৰিব, গা নোধোৱাকে ভাত খালেওতো পেট ভৰিব, হয় নে নহয়? নিজে বিচাৰ কৰি ললেই হ'ল ধুই খাব লাগে নে নধুই খাব লাগে। ইয়াৰ পাছত চাওক, বসুমতীক প্ৰণাম কৰি যেতিয়া নামি গৈছে, প্ৰথম আমাৰ মানুহেতো এই শৌচাগাৰলৈ গলে গা ধুবলৈ যোৱাটো ভজনীয়া ভকতৰ নিয়ম। কি কব আৰু, শৌচাগাৰলৈ বোলে গা পা ধুইছে, হৰণ ভজন ললা, ধনীয়া ভজনেহে গা ধুৱে এনেকে, এইটো বুলি ভাবি থকা পাছত আৰু কবলেতো একো নাথাকে ন। সেইটো এটা সংস্কাৰ হয়। 5 বছৰতকে নিম্ন বয়স, 90তকে ঊৰ্ধ্ব বয়স আৰু শাৰীৰিকভাৱে ৰোগগ্ৰস্তজনৰ বাবে এইখিনি বিধান নাই। কিন্তু মাজত যিসকল কৰে তাৰ সকলোৰে বাবে বিধান আছে। শৌচাগাৰলৈ হৰিণ 9খনি দুৱাৰ আছে, 2খন কাণ, 2টি নাসাৰংগ, লিংগ দুৱাৰ, গুপ্ত দুৱাৰ। তাৰ শুদ্ধিকৰণৰ বাবে গা ধুবলৈ যোৱা যায় ৰাতিপুৱা শুই উঠি, হয়নে? এইটো বাহ্যিক শুদ্ধি, হয়নে? আজি চাওক, মানুহে এনজাইটি ডিপ্ৰেছনৰ পৰা মুক্ত হবলৈ নেচাৰোপেথিত এটা মানে টেকনিক ওলাইছে, হাইড্ৰথেৰাপি বুলি। 1000 বছৰ আগতে আমাৰ সংস্কৃতিত হাইড্ৰথেৰাপি দিলে। কেনেকৈ? গা ধুবলৈ যাতে পানীখিনিক লিকুইড কম্পিউটাৰ বুলি কোৱা যায়। 2011 চনতে জাপানৰ এজন বিজ্ঞানী নিকই কাকু নামৰ এজন বিজ্ঞানী এইটো প্ৰমাণ কৰি দেখুৱাইছে। কেনেকে পানী কম্পিউটাৰ মানে কি, য'ত ইনফৰমেশ্যন ষ্ট'ৰ থাকে, পানীখিনিলে যিটো ইন্টেনচনত চোৱা যায় তাৰ মলিকুলাৰ ষ্ট্ৰাকচাৰটো চেঞ্জ হৈ যায়। এইখিনি পানীৰ আগত তেওঁ মানে বেয়া এক্সপ্ৰেছন প্ৰকাশ কৰি যেতিয়া ইলেক্ট্ৰন মাইক্ৰস্কোপৰ সিহঁতৰ মলিকুলাৰ ষ্ট্ৰাকচাৰটো চোৱা গ'ল, সেইটো বেলেগ দেখা গ'ল। আৰু সামান্য পানীৰ গিলাচত তেওঁক মাত্ৰ ফুল এপাহ দি দিছিল। ফুলপাহ দিয়াৰ পাছত সেই পানীকণৰ মলিকুলাৰ ষ্ট্ৰাকচাৰটো যেতিয়া চোৱা গ'ল ন, ইণ্টাৰনেটত এইবিলাক আছে, চাবচোন, তাৰ মলিকুলাৰ ষ্ট্ৰাকচাৰটো বেলেগ দেখা গৈছে। ঈশ্বৰৰ যে পাদুদক গ্ৰহণ কৰা যায়, মহৌষধ ন, এনেই নহয়, কাৰণ কিমান এটা সাত্বিকতাৰ মাজত তাক প্ৰস্তুত কৰা গৈছে, হয়নে? পানী কাটি দিলে যে পেটৰ বিষটো ভাল হৈ যায়, এই পজিটিভ কথাখিনিৰ কাৰণে। তাৰ বাবে মলিকুলাৰ ষ্ট্ৰাকচাৰটো চেঞ্জ হয়। জেঠিটোও কৈছে, পাই মোৰ লগত আকৌ এইটো থাকেই কেতিয়াবা, কলে বুলি যে কৈ দিয়ে, কি পাইছে নাপাইছে আপোনালোকৰ কথা। এতিয়া চাওক, গা ধুবলৈ যাওঁতে হাইড্ৰথেৰাপিটো কেনেকে, বোলে চিধাই পানীখিনি গা নুধুবা। মাত্ৰতো কোৱা হয় গংগেশ্বৰ যমুনেশ্বৰ গোদাবৰী সৰস্বতী, নালাগে ইমান যে এই জলতে গংগা, গোদাবৰী, নৰ্মদা, সিন্ধু, কাবেৰী সকলো তীৰ্থৰ জল ইয়াতে সন্নিহিত হৈছে। মই সকলো তীৰ্থৰ জলত ইয়ালে আবাহন জনাইছো। জলৰূপী নাৰায়ণৰ ধ্যান কৰি পানীখিনি গা হৈ গ'ল হাইড্ৰথেৰাপি। শুদ্ধিকৰণৰ বাবে মাটি পানী লোৱাৰ কথা ক'লে। এতিয়া সকলোতে সম্ভৱ নহব পাৰে, কিন্তু সেই বস্তুটো আউটডেটেড নহয়। কিমান লজিক সোমাই দিলে, প্ৰথম আঙুলৰ পানী বোলে মাটি নলগা, তাত পোক পৰুৱা পৰি থাকে, তাৰ পাছৰ মাটিকণ আনিব। এতিয়াতো মাটি চাবোন বিকে, কাৰণ বাকী বিলাকৰ পৰা ইমান স্কিন ডিজিজ বাঢ়িবলৈ গৈছে, হয়নে নহয়? তাৰপিছত আহিলে নিজৰ নিত্য কৰ্ম কৰাৰ স্থানত ঈশ্বৰৰ ওচৰত সেৱা জনালে, নিজৰ কৰ্মত গুচি গল। আৰু ব্যৱসায়ীজনেও যদি গ্ৰাহকজনক মিছন স্বৰূপ বুলি ভাবে, সেয়াও ভগৱত কৰ্ম, হয় নহয়? বুলিব ভগৱানেই এইটো আহিছে গ্ৰাহক, গতিকে ভালতকৈ ভাল বস্তুটো দিব, বেলেগকৈ কৰিব নালাগে, হৈ গল ভক্তি, হয়নে? খোৱাৰ পাছত শৌচাগাৰলৈ যাওঁতেও ভাগৱত ধৰ্ম সোমোৱাই দিয়ে। শুবলৈ যাওঁতে পতককে টোপনি নাহে। আগতে কি হৈছিল, ভাল আছিল, আগতে গাঁৱৰ সমাজত কি হয়, কুকুৰ আৰু শিয়ালৰ কাৰণে মানুহ শুব নোৱাৰে, শিয়ালে বহুত ৰাও চালি মাৰে নহয়। এতিয়া শিয়ালৰ পৰিমাণ কমি গল, গ্ৰাম্য সমাজ মানুহে চব মাৰিব, হয় নহয়? আগতে কুকুৰ শিয়াল শুব নোৱাৰে, ক্ষমা কৰিব, মানুহ শুব নোৱাৰে কুকুৰ আৰু শিয়ালৰ উৎপাতত ৰাতিখন। এতিয়া কুকুৰ শুব নোৱাৰে মানুহৰ উৎপাতত ৰাতি 2টা 3টালৈকে। এইটোতো থাকিলে ধুচুং ধাচাং চলিয়ে থাকে, নহয়? সকলোৱে কৰ্ম ব্যৱস্থাটো বেলেগ হব পাৰে, হয় নে নহয়? সেইটো মই কবলৈ যোৱা নাই, কিন্তু আৰু কিবা উৎপাত বা বেলেগ এটা পৰিস্থিতিৰ কাৰণে যদি
অন্য শুই থকা জীৱকেইটাও অশান্তি হৈছে, তেতিয়াতো অকমান অধিক হৈছে বুলি ক'ব পাৰি আৰু ন। বাকী কিবা কাম কৰি আছে এইটো বেলেগ কথা, হয় জানো? এই হুলস্থুল কৰি যেতিয়া প্ৰকৃতিকো ৰাতিটো অশান্তি দিয়া হৈছে, বেয়া কথা ন। সেইবিলাক সংস্কাৰ। শুবলৈ যাওঁতে সেইকাৰণে দিনটো চিন্তা থাকে কাইলে কি হব, এতিয়া কি হল, শুবলৈও টোপনিও নাই নে, শোৱা বিচনাখনতো ভক্তি সোমোৱাই সেইখন মায়া হত্যা কৰিছা। গুৰুৰ অভয় চৰণ বুলি গাৰুটো ভাবি লোৱা, তেতিয়াহে ভাল টোপনি আহিব, নহলে বেয়া বেয়া সপোন দেখিবা নহয়। গুৰুৰ অভয় চৰণত মূৰটো থৈছো বুলি ভবাৰ লগে লগে কিমান এটা বিচনাখন কিমান অস্পিচিয়াছ হৈ যায়, হয় নহয়? তাৰপিছত যদি সোঁ নাসিকাই বায়ু চলি আছে, পাওঁ কাটি হয়, পাওঁ নাসিকাই বায়ু চলি থাকিলে সোঁ কাটি হয়, শুই যাওঁ। পুৱাৰ আগমুহূৰ্তত ঈশ্বৰক চিন্তা কৰি হৈছিল, ৰাতিপুৱা শুইতে তেওঁৰ কথাই মনত হৈ আছে, এইটোৱেটো কণ্টিনিউ চলাই থাকিব লাগে। এয়াইতো ভাগৱত ধৰ্ম, হয় নে নহয়? এতিয়া দীঘল নকৰো আৰু এই প্ৰসংগতে, মই যদিও 11টাত ইতিমধ্যে যথেষ্ট সময় গল, 11 বজালৈকে আচলতে মাহটো যথেষ্ট বাকী আছে, গতিকে এই কথা প্ৰসংগতে মোৰ বক্তব্য ৰাখিব বিচাৰিছো। কথাবিলাক কোৱা প্ৰসংগটো কালি কোৱাৰ দৰে আজিও মই কৈছো, আপোনালোকে হয়তো ভবাৰ দৰে বিচৰাৰ দৰে ভাবি অহাৰ দৰে মই ইয়াত একো নকব পাৰো, কাৰণ মোৰ মানসিক চিন্তাধাৰাই যিটো মোৰ মনলৈ আনি দিলে তাৰ আধাৰতে পূৰ্বৰ ধাৰণা অনুসৰি কিছুমান কথা ৰিপিটো হব পাৰে, তাৰ আধাৰত প্ৰকাশ কৰা। ইয়াত যদি কিবা ভাল বুলি ভাবিছে, মিঠাই খাবলৈ পালে মানুহে খুজিও খায়, টেঙা দৈ হলে আকৌ খুজি নাখায় নহয়, হয়নে নহয়? কথাবিলাকত যদি টেঙা আছে ত্যাগ কৰিব, যদি কিবা মিঠাচ আছে আৰু তেতিয়াহলে গ্ৰহণ কৰিব, এই ভাৱনা ৰাখি মোৰ কথাখিনি, কাৰণ যদিও মই যিমানেই ভাল কথা কবলৈ চেষ্টা নকৰিছো কিয়, মুখৰ মাজতে এইটো আছে, কোনোবা খিনিত কিবা ভুল ক্ৰুটি ৰৈ যাব পাৰে ন, ৰৈ গৈছে, কাৰোবাক হয়তো কিবা কষ্টও দিব পাৰে কোনোবা কথা এটা, গতিকে তাৰ বাবে চাৰিও দিশৰ পৰা এইখিনি সুযোগটো লৈছো আৰু উত্তৱত জ্ঞান কৰি যাতে আপোনালোকে ক্ষমা কৰি দিয়ে, এই ভাৱনা ৰাখি সমস্ত পাঠৰ বাবে মোৰ কৃত্যাতি অপৰাধৰ বাবে ক্ষমা বিচাৰি ইমানতে মোৰ বক্তব্য সামৰণি মৰা হৈছে। কৃষ্ণ কায়েন বাচা মনসেন্দ্রিয়ৈবা বুদ্ধ্যাত্মনায়া প্রকৃতে স্বভাবা করোমি যদ্যৎ সকলং পরস্मै নারায়ণায়েতি সমর্পয়ামি, নারায়ণায়েতি সমর্পয়ামি।